জুবিন গাৰ্গ আৰু নিতুপনি শইকীয়াৰ কনভাৰচেশ্যনটো শুনি সদায় ভাল লাগে প্ৰতিটো ইণ্টাৰভিউ মোৰ খুব ভাল লাগে এই ইণ্টাৰভিউটো আপোনালোকে চাওক খুব ভাল পাব সেইটো একদম নেচাৰেল ইমোশ্যন আছিলে সেইটো মই ৰাখিব নোৱাৰোঁ আৰু মোৰ বহুত পাগলা আছে মই গছৰ লগত কথা পাতোঁ মই মানুহৰ লগত খুব কম কথা পাতোঁ মোৰ ইভেন মই ঘৰতো কথা একেবাৰে কম পাতোঁ মই কি ভাবি আছোঁ মোৰ ঘৰত গম নাপায় কোনো ঘৈণীয়েও গম নাপায় মোৰ দেউতাও গম নাপায় কিন্তু গম পাই যে কিবা এটা ভাবি আছে কিবা এটা কৰি আছে কিবা এটা হেৰিত আছে কিন্তু মই খুলি নকওঁ একো আৰু মই সেইকাৰণে আশ্ৰয় লওঁ গছৰ ওচৰত মই যেতিয়া দুখ লাগে বা বেছি ইম্পালচিভ হওঁ মই গছৰ লগত কথা পাতোঁ গছক গালি পাৰোঁ আৰু গছে মোক বহুত শক্তি দিয়ে সাহস দিয়ে প্ৰত্যেকটো মুহূৰ্তত সেইখিনি বাৰু ঠিকে আছে আৰু সেইখিনি কাৰণে হয়তো আপুনি জুবিন গাৰ্গৰ যিটো এই আৰু সেইকাৰণে যিমান পাৰোঁ গছ ৰুওঁ আৰু সকলো মানুহকে কওঁ যে বছৰত প্ৰত্যেকজন মানুহে এজোপা হ'লেও গছ ৰুব লাগে গছ এজোপা হ'লেও ৰুব লাগে গছৰ লগত থাকিব লাগে গছৰ লগত থাকিলেহে আমি বহুত দিন জীয়াই থাকিম গছৰ লগত থাকিলে সেইটো মই খুব প্ৰশংসা কৰিছোঁ আৰু মই আপোনাক তাৰ বাবে ধন্যবাদো জনাইছোঁ আপোনাৰ সেইটো উদ্যোগৰ বাবে কিন্তু তাৰ লগে লগে মই আপোনাক এই কথাটো নুসুধিলে হয়তো এতিয়া মানে বেয়া হ'ব এই যে আপুনি মাইক্ৰফোন দলিয়াই দিয়ে এই যে আপুনি জখলাত উঠি যায় এনেধৰণৰ যিবিলাক কাম কাজ কৰে সাংস্কৃতিক অনুষ্ঠানত বহু মানুহক কিন্তু আপুনি অসন্তুষ্টও কৰে তেনেকুৱা কাম কৰি আৰু আপোনাক যিবিলাক মানুহে ভাল পায় সেই মানুহবিলাকক আপুনি তেনেকুৱা কাম কৰি পেলাই দুখ দিয়ে সেই কথাটো আপুনি বুজি পাই নাপায় সেইবিলাকৰ আঁৰত কিন্তু কিছুমান ঘটনা থাকে নহ'লে মই এনেই ৰিয়েক্ট নকৰোঁ এতিয়া মাইক্ৰফোন দলিওৱা কেছটোত সেইটো সকলোৱে গম পাইছে এইটো চাগে পিছত টক শ্ব'টো ওলাইছে এই কথাটো যথেষ্ট অসভ্যালি কৰিছিলে কিছুমান ল'ৰাই চ' মানুহৰ এটা লিমিট থাকে যেতিয়া লিমিটটো ক্ৰছ কৰে তেতিয়া খং উঠি যায় উপায় নাই কিন্তু মই এতিয়া মাইক্ৰফোন দলিয়াই গৈছিলোঁ মই নাযাওঁ কাৰণে কিন্তু মই বিশ্বাস নহয় মই তই পইচা দিবি পইচাৰ কাৰণে মই কাম নকৰোঁ লাইফত কৰা নাই বুলি তেনেকুৱা কথা শুনাইছিলে যে এই পইচা দিছোঁ আমি যি বিচাৰোঁ তাই যাব লাগিব হয় নেকি নাযাওঁ যা নাযাওঁ গানেই নাগাওঁ পইচা ঘূৰাই দিম যা লৈ যা পইচাৰ কাৰণেতো মই গান নাগাওঁ পইচাটো যিটো দৰকাৰ সেইটো পইচা লওঁ কাৰণ গোটেই 45টা মানুহ থাকে লগত আৰু তেনেকুৱা কথা জখলাত থকা কেছটো সেইটো ডাঙৰ কেছ এটা আছে আগত সেইটো আমাৰ সেইদিনা খং উঠাৰ সেইটো মই গম পাওঁ সেইটো মই কৈ পেলাই কৈছোঁ যে মই মনোৰঞ্জন সিং নিজে কৈছিলোঁ আজি মই হাল্লা কৰিম ইয়াত উৎপাত কৰিম তেওঁ বাৰে বাৰে কৈছে প্লিজ একো নকৰিবা কিন্তু মই কৰিমেই কাৰণ ৰামেশ্বৰ পাঠকত তেওঁলোকক মাতি আনি পেলাই তাত অসন্মান কৰা হৈছিলে 2 ঘণ্টামান ৰখাই ৰাস্তাত ঘূৰি গ'ল তেওঁ মই এই কথা বৰ দুখ পালোঁ মই আজি উৎপাত কৰিম উৎপাত কৰি দিলোঁ চ' সেই আঁৰত কিছুমান ঘটনা থাকে মই এনেই নকওঁ খালি সেই আঁৰৰ ঘটনাবিলাক যেতিয়া ঘটে তাৰপিছত মই নিজক ৰাখিব নোৱাৰোঁ মোৰ প্ৰব্লেমটো সেইটো আচলতে সেইটো মোৰ দুখ এটা আছে বেছি ইম্পালচিভ ফটকৈ ৰিয়েক্ট কৰোঁ বেছিকৈ কাজিয়া কৰি দিওঁ মাৰপিট কৰি দিওঁ কেতিয়াবা চ' সেইটো আচলতে কণ্ট্ৰল কৰোঁ এতিয়া চেষ্টা কৰিছোঁ কিন্তু বহুত কণ্ট্ৰলত আহিছে এতিয়া খুব ভাল কথা আৰু সেইটো হোৱাটো খুব প্ৰয়োজন আমি ভাবোঁ কাৰণ জুবিন আৰু বহুদূৰ আগুৱাই যাবলৈ প্ৰয়োজন আছে বা আগুৱাই যাবই লাগিব জুবিন আজি এজন ব্যক্তি নহয় জুবিন এটা বৃহৎ অনুষ্ঠান জুবিন কাৰোবাৰ বাবে আশা কাৰোবাৰ বাবে প্ৰেৰণা কাৰোবাৰ বাবে প্ৰতিশ্ৰুতি আৰু কাৰোবাৰ বাবে সপোন সেই কথাটো আপুনি নিজে আজি অনুভৱ কৰেনে অফক'ৰ্ছ কৰোঁ কাৰণ ইমান মানুহ আহে লগ কৰিবলৈ আৰু কিছুমান ল'ৰা ছোৱালী মানে বহুত মানুহ আহে সিহঁতে মানে বেলেগ ধৰণে ভাবে লাইক ভৰি চৰি খাৰ কৰে মই দিগদাৰ পাওঁ বৰ কথাটোত চ' মানে কিছুমানে গান লৈ আহিব কিছুমানে কবিতা এটা লিখিলে সেইটোকে দেখুৱাবলৈ আহিলে কিন্তু চবকে মই হেল্প কৰিব নোৱাৰিব পাৰোঁ আৰু কিন্তু তেওঁলোকে ভাবে যে মোক দেখুৱালে মই যেন কিবা এটা কৰি দিম তাহাঁতক আৰু চাকৰি বিচাৰি আহে বহুত মানুহ তো মই কওঁ মইতো মিনিষ্ট্ৰী লেভেলৰ মানুহ নহয় মই কেনেকৈ চাকৰি দিম আপুনি কৰি দিলে হ'ব বোলো মই ট্ৰাই কৰোঁ বাৰু কাৰোবাক দিছোঁ চাকৰি কিন্তু সেই উৎসাহটো ভাল পাওঁ মানে দেখি ভাল লাগে তেতিয়া ফিল হয় যে মই কাৰোবাক কাৰণে আদৰ্শ হ'ব পাৰিছোঁ নিশ্চয় নিশ্চয় আৰু এটা কথা আপুনি এইখিনি মুহূৰ্তত আপোনাৰ হাতত মই ঘড়ী দেখা নাই তাৰপিছতো মই সোধোঁ সময়ৰ ক্ষেত্ৰত বাৰু আপুনি খুব মানুহজন অলপ বেচিজিল নেকি খুব বেয়া আজিও দেৰিকৈ আহিছোঁ মই অবভিয়াছলি আৰু সময়টো মিলাবলৈ দিগদাৰ হৈ আছিলে আৰু মোৰ
মোৰ টাইমটো আচলতে কাৰো লগত নিমিলে এতিয়া মানুহে যেতিয়া ভাত খাবলৈ মাতে কোনোবাই মই কওঁ যে মোক ভাত খাবলৈ নমতাই ভাল কাৰণ মই ৰাতিৰ ভাতটো খাওঁ ৰাতিপুৱা 4টা বজাত আৰু লাঞ্চ কৰোঁ আবেলি 4টা 5টা বজাত সেইটো সাধাৰণ মানুহৰ কাৰণে খুব বেয়া সময় আৰু কেতিয়াবা মই 2 দিন পিছতো গৈ পাওঁগৈ ভাত খাবলৈ মতাৰ পিছত এবাৰ যোৰহাটত 3 দিন পিছত গৈ পাইছোঁ ভাত খাবলৈ মাতিলে ভাত পানী বনাই ফাৰ্ষ্ট ডে গ'ল ছেকেণ্ড ডে গ'ল থাৰ্ড ডে গৈ পেলাই গধূলি সময়ত পাইছোঁ ডিব্ৰুগড়ৰ পৰা গৈ পেলাই পাইছোঁগৈ তো মোৰ ফ্ৰেণ্ড এজনী মাক আছিলে মাকে খুব গালি দিছে আৰু কৈছে 3 দিন ধৰি ভাত খাবলৈ আহিম বুলি ৰখাই কি কৰিম গতিকে আজিকালি চাগে আপোনাকতো ভাত চাত খাবলৈ নামাতে আৰু মানুহে মোক বেছিভাগ মানে নামাতে সেইকাৰণে আৰু গৰিমাক মাতে তাইক টাইমৰ ক্ষেত্ৰত ভাল মোৰ টাইম টেবুল একেবাৰে বেয়া মানে বৰ দিগদাৰ মিলাব নোৱাৰোঁ আৰু যেতিয়া তেতিয়া শুওঁ যেতিয়া তেতিয়া সাৰ পাওঁ আৰু মানে কোনো ঠিক নাই আৰু দিনতো সপোন দেখোঁ ৰাতিও সপোন দেখোঁ কোনো ঠিকে আছে এই কিছু সময় পূৰ্বে আপুনি এটা কথা ক'লে যে গৰিমাৰ টাইমৰ ক্ষেত্ৰত ঠিকে আছে কিন্তু তাই ভাল তাই বেলেঞ্চ কৰি আপুনিতো বহুদিন ধৰি সেইগৰাকী গৰিমাৰ লগত আছে তেওঁৰ পৰা আপুনি সময়ক লৈ যিটো সচেতনতা থাকিব লাগে বা যি ধৰণে আপুনি পূৰ্বৰ যিখন আপোনাৰ যাযাবৰী জীৱন আছিল তেওঁ অহাৰ পিছততো আপোনাৰ এটা গতি লাগিব লাগিছিল কিয় এতিয়ালৈকে আপোনাৰ এই সময়ৰ সচেতনতাটো এতিয়াও অহা নাই নে এইটো নাহিবই আপোনাৰ জীৱনত এইটো অসম্ভৱ নেকি মই হয়তো তেতিয়া বেলেগ হৈ যাম আৰু মই বেলেগ হ'বলৈ নিবিচাৰোঁ মানে মই যদি বেছি সময়ত চলোঁ মই সেই হয়তো আগৰ সেই জুবিন গাৰ্গটো হেৰুৱাই পেলাম আই থিংক আৰু গৰিমাই বহুত চেষ্টা কৰিছেও ইমান বছৰে কিন্তু মোক সেই মেডনেছটো ভাঙি দিলে বেয়া হ'ব আচলতে সেই মেডনেছটো লাগে মোক সেই পাগলামি সেই ৰেষ্টলেছনেছ যিটো অস্থিৰতা এটা আছে মোৰ এনি টাইম মোৰ গোটেই বডিত কেৰি কৰোঁ মই সেইটো যে ৰাতি 2টা বজাত ঘপকৈ উঠিলোঁ গান এটা কৰিলোঁ ষ্টৰি এটা বনালোঁ কিবা লাইন আপ এটা হঠাৎ ফোন কৰিলোঁ যে কালি শ্বুটিং কৰিম গান এটা চব পাগল হৈ যায় আৰু স্ক্ৰিপ্ট নাই একো নাই মোক স্ক্ৰিপ্টটো মূৰত আছে চবকে মাত ফোন কৰিলোঁ ধাম ধুম পিছদিনা মই শ্বুটিঙত ওলাই গ'লোঁ লাষ্টত ধুনীয়া ভিডিঅ' এটা হয়গৈ চ' সেই বস্তুটো আছে সেই বস্তুটো ধ্বংস কৰিলে আচলতে মই ভাবোঁ মই নিজক ধ্বংস কৰা হ'ব সেইকাৰণে মই সেই টাইম টেবুলটোত ইমান ষ্ট্ৰেছ দিয়া নাই আজিলৈকে আৰু যেনেকৈ মোক চলাই লৈ গৈছে নেচাৰে মই তেনেকৈ ঘূৰি আছোঁ খালি মোৰ অনিয়ম কিছুমান হয় খোৱা বোৱা অনিয়ম হয় সেইটো বেয়া কথা সেইটো মই জানো সেইটো মাজে মাজে চেষ্টা কৰোঁ মাজে মাজে কেইদিনমানকৈ বিৰাট একদম নিয়মত খাই বৈ আকৌ এসপ্তাহ আকৌ অনিয়ম হৈ যায় মই যিমান পৰা চেষ্টা কৰিছোঁ কিন্তু পৰা নাই সেইটো আজিলৈকে আৰু এটা কথা আপুনি গৰিমাৰ যিহেতু আপুনি স্বামী আপুনি এজন ভাল গৃহস্থ হ'ব পাৰিব লাগে আজিলৈকে আপুনি হ'ব পাৰিছে মই নাই পৰা পাৰিব কেতিয়াবা নাজানো গৃহস্থ মানে মই সদায় কওঁ মই ডমেষ্টিক এনিমেল নহয় কেতিয়াও আই এম ৱাইল্ড মই জংঘলৰ মানুহ হাবিৰ মানুহ সেইকাৰণে লগুণ চিঙা পাম বুলি কওঁ মই লগুণ চগুণ ছিঙি ওলাই আহিছোঁ চ' ৱাইল্ড হৈ থাকি ভাল পাওঁ অলপ আৰু ডমেষ্টিক মই নোৱাৰিম চাগে হ'ব যে ভাল ঘৰত থকা হাজবেণ্ড এটা ধুনীয়াকৈ ঘৰ চলাই মই কেতিয়াও নোৱাৰোঁ ঘৰ চলাওঁ বাৰু মই চাওঁ মই বজাৰ চজাৰ চব কৰোঁ চব কৰি দিওঁ বজাৰ কৰে আপুনি কৰোঁ অভিয়াছলি কৰোঁ বজাৰ কৰি খুব ভাল পাওঁ আৰু বজাৰ কৰিলে গালি খাওঁ বজাৰ মই সদায় নকৰোঁ কিন্তু মানে কিয় গালি খায় এমাহত এদিন দুদিন বজাৰ কৰোঁ গালি খাওঁ ইমানে বস্তু লৈ আহোঁ বস্তুবোৰ নষ্ট হয় লাষ্টত পাচলিয়ে বজাৰ কৰিলোঁ মানে ফ্ৰিজৰ পৰা ওলাই যায় মানে পাচলি ক'ত থ'ব ক'ত বস্তু বেয়া হৈ যায় আৰু মই বজাৰ কৰাটো মোৰ অদ্ভুত মানে মই যি দেখোঁ তাকে লাগে মোক এইখিনি দি দে কিমান আছে আলু কিমান আছে ঘি কিমান আছে গোটেইখিনি দে আপোনাৰ মনটো বিৰাট ডাঙৰ মানে যিমান পাৰোঁ গোটেই চাফা কৰি লৈ আহোঁ দোকানখন শেষ হৈ যায় তো সেইকাৰণে ঘৰত গালি খাওঁ আৰু গালি খাই সেইকাৰণে বজাৰটো কম কৰোঁ কিন্তু কৰি খুব ভাল পাওঁ মই মাহেকত 2 দিন কৰোঁ মাজে মাজে নিচিনা মানুহ আপোনাৰ কাৰণে ৰৈ থাকিবলগীয়া হৈছিল তাতো মই লেটকৈ গৈ পাইছোঁ 1.5 ঘণ্টা 2 ঘণ্টা আৰু তেওঁলোক তেতিয়া ৰৈ আপুনি যোৱাৰ লগে লগে তেওঁলোকে চাগে বেয়া পাইছিলে প্ৰথমতে তাৰপিছত মই গানটো যেতিয়া 20 মিনিটত গাই দিলোঁ তেতিয়া ভাল পালে আৰু মোক সুধিছে ৰাকেশ ৰোশনে তোৰ আদমি হে ইয়া মেচিন হে মই ক'লোঁ যে মই 1.5 ঘণ্টা দেৰিকৈ আহিছোঁ নহয় কিন্তু মিলাই দিলোঁ টাইমটো যেতিয়া আপুনি 1.5 ঘণ্টা দেৰিকৈ গৈ উপস্থিত হৈছিল আপোনাৰ কোনো গিল্টি ফিল হোৱা নাছিল আপুনি অনুশোচনা কৰা নাছিল ট্ৰেফিক জামৰ কাৰণে দেৰি হ'ল সেইটোৱে বম্বে তাৰমানে মই 1.5 ঘণ্টা আগতে ওলাব লাগিব তাত তেনেকৈ যদি মেকআপ কৰিবলগীয়া হয় মানে ইটছ টু মেকানিকেল মানে মই সেই লাইফটো ভাল নাপাওঁ
মই ক্ৰিয়েটিভ সেই ইম্পালছটো নাপাওঁ তাতকৈ ইয়াত যিটো পাওঁ মই ইয়াত মই বহিলে 5 মিনিটত গান এটা কৰোঁ তাত সেইটো নহয় ভৱিষ্যতলৈ আকৌ আপুনি মুম্বাইলৈ উভতি নাযায় মই যাম মই এই মাহতে আকৌ গৈ আছোঁ মই না তেনেকৈ যাব কিন্তু মই যিটো আমাৰ অসমৰ যিবিলাক কনষ্টেণ্টলি মই থাকিব নোৱাৰোঁ তাত প্ৰথম কথা আৰু মই আচলতে মই ৰেছপনচিবল বুলি ভাবোঁ কিছুমান কথা অসমৰ এতিয়া চিনেমা ইণ্ডাষ্ট্ৰীটোলৈ বৰ বেছি আমি টেনশ্যন মই যিমান পাৰোঁ ট্ৰাই কৰি আছোঁ মই নিজে 4খন চিনেমা কৰিছোঁ এবাৰ অসমীয়া চিনেমা ইণ্ডাষ্ট্ৰীটো আকৌ উঠি আহক সেইটো কাৰণে আমি যুদ্ধ কৰি আছোঁ সেইবোৰত থাকিব লাগে গড় হত্যাটো এটা ডাঙৰ এটা প্ৰব্লেম মই ভাবোঁ সেইটো মই ছেভ ৰাইনো ছেভ আছাম বুলি মই মিছন ষ্টাৰ্ট কৰিছোঁ সেইটোত লাগি থাকোঁ এতিয়া কলাগুৰু আৰ্টিষ্ট ট্ৰাষ্ট কৰিছোঁ আৰ্টিষ্ট ফাউণ্ডেশ্যন আৰ্টিষ্টখিনি সদায় বিপদত পৰা দেখোঁ তেওঁলোক সদায় প্ৰব্লেম হয় সদায় আমি চান্দা তুলি পইচা দিব লাগে সেই কাম কৰা মানুহবিলাক নাই ইয়াত সেইখিনি যদি মই আগুৱাই লৈ নাযাওঁ বেলেগে নোৱাৰে কৰিব সেইবিলাক মই নিজক জড়িত কৰিছোঁ চ' মই ভাল পাওঁ সেইবিলাক মোৰ আনন্দ আপুনি সেইখিনি কিমান কণ্টিনিউ কৰিব পাৰিব যদি আপুনি আৰম্ভ কৰিছে সেয়া সুন্দৰ কথা কিন্তু আপুনি ধাৰাবাহিকভাৱে লৈ যাব পৰাটো এটা নিজৰ কৃতিত্ব আপোনাৰ সেইখিনি সাহস সামৰ্থ্য আছে সেইখিনি আছে মোৰ আৰু মোৰ লগত গোটেই মোৰ ফ্ৰেণ্ড চাৰ্কুল আছে গোটেই ফ্ৰেণ্ডছ আছে চ' মোৰ প্ৰত্যেকটো কথা তেওঁলোকে সদায় মোক সহায় কৰিছে মই ভাবোঁ এইখিনি মই ডাঙৰকৈ কৰিব পাৰিম ভালকৈ মানুহে কয় এই যে কলাগুৰু আপুনি কৰিছে আৰ্টিষ্ট ফাউণ্ডেশ্যন যে আপুনি জ্যোতিপ্ৰসাদ আৰু বিষ্ণুৰাভাৰ ভিতৰত আপুনি বিষ্ণুপ্ৰসাদক বেছি ভাল পায় বিষ্ণুৰাভাক বেছি ভাল পায় কথাটো সঁচানে সঁচা কথা কাৰণ জ্যোতিপ্ৰসাদকো মই ভাল পাওঁ মই যথেষ্ট ভাল পাওঁ ৰূপ কোঁৱৰ কিন্তু ৰাভাৰ কথাটো অকণমান বেলেগ ৰাভাৰ ডাইমেনশ্যনটো মোৰ ভাল লাগে আই থিংক হি ৱাজ মোৰ ডাইনামিক এজ এন আৰ্টিষ্ট টোটেল আৰ্টিষ্ট বুলি ক'লে ৰাভাক বুজাই আচলতে তেওঁ ভাল ডান্সাৰ আছিলে ছিংগাৰ আছিলে এক্টৰ আছিলে ৰাইটাৰ আছিলে ছুইমাৰ ফুটবল প্লেয়াৰ ক্ৰিকেট প্লেয়াৰ কি নাছিলে আৰ্টিষ্ট স্কাল্পটৰ ইমান সোপা গুণ একেলগে মানে এটা মানুহৰ গাত নাথাকেতো শ্ৰীকৃষ্ণ আছিলে সেইটো শ্ৰীকৃষ্ণ আছিলে বুলি কয় আৰু আমাৰ মহাপুৰুষ শংকৰদেৱৰো আছিল বুলি কয় চ' তাৰপিছত মই ৰাভাটোক দেখিছোঁ তেখেতৰ গাত ইমান সোপা গুণ একেলগে হিংসা হৈ যায় কেতিয়াবা এটা মানুহৰ গাত ইমান গুণ থাকিব পাৰে নেকি আৰু আটাইতকৈ ডাঙৰ ডাউন টু আৰ্থ মানুহ আছিলে একদম মাটিৰ মানুহ আছিলেতো গোটেই তেজপুৰ আধাখিনি তেওঁলোকৰ আছিলে গোটেই চব বিলাই দিলে মানুহক লাষ্টত নিজৰ থাকিবলৈ ঘৰ নাই চ' এনেকুৱা মানুহ পোৱা খুব টান আৰু সেইকাৰণে তেওঁৰ নামটো কলাগুৰু সেইকাৰণে দিয়া হৈছিলে আছিলে ৰাধাকৃষ্ণন আমাৰ প্ৰেচিডেণ্টে দিছিলে সেই নামটো কলাগুৰু আৰু সেইকাৰণে মানুহটো খুব ভাল পাওঁ মই মোৰ ডাইনামিক আৰু ষ্ট্ৰং মানুহ আছিলে আপুনি তেনেকুৱা হ'ব বিচাৰে মোৰ মনটো তেনেকুৱা যোদ্ধাটো হয় মই যুদ্ধ কৰি আছোঁ গোটেই চ' মই ভাবোঁ আমাৰ প্ৰত্যেকজন ল'ৰা উঠি অহা নতুন ল'ৰা ৰাভাৰ নিচিনা হ'ব লাগে মই যদি এইখিনি মুহূৰ্তত কওঁ আপোনাৰ আদৰ্শ শিল্পী কোন অসমৰ বিষ্ণুৰাভা আৰু অসমৰ বাহিৰৰ চাৰ্লি চেপলিন আৰু মই গায়কৰ কথা সুধিব বিচাৰিছিলোঁ গায়ক সদায় কিশোৰ কুমাৰ মই নাভাবোঁ ইণ্ডিয়ান ছিংগাৰৰ কথা কৈছোঁ বাহিৰৰ কথা কোৱা নাই ইণ্ডিয়ান ছিংগাৰৰ ভিতৰত মানে কিশোৰ কুমাৰৰ সেই ডাইনামিক্সটো অদ্ভুত কি ৰেঞ্জ কি এক্সপ্ৰেশ্যন মানে অদ্ভুত গায়কী আছিলে মানুহটো দুখৰ গান এটা আমাৰ ছিংগাৰ যেতিয়া গায় অলপ হ'লেও কান্দিবলগীয়া হয় কিশোৰ কুমাৰৰ পৰা সেইটো শিকিবলগীয়া বস্তু তেওঁ নকন্দাকৈ গায় কিন্তু দুখটো ঠিকেই লাগে মানে পেনপেনি একো নকৰে ফিলটো এনেকুৱা এটা ফিল দি দিয়ে যে মানুহটো এনেই দুখ লাগি যায় শুনিলে আপুনি সেইটো অনুকৰণ কৰোঁ অফক'ৰ্ছ কিশোৰ কুমাৰক মই সদায় অনুকৰণ কৰিছোঁ তেওঁ ভইচটো অনুকৰণ নকৰোঁ কিন্তু সেই ফিল সেই কাৰবাৰটো সেই ষ্টাইলটো সেইটো বৰ শিকিবলগীয়া বস্তু সেইটো মই ভাবোঁ নতুন ছিংগাৰ চবেই শিকিব লাগে সেইটো জুবিন আকৌ মই আপোনাৰ কাষলৈ আহিছোঁ গানৰ প্ৰতি যিটো ৰাপ সেইটো ইতিমধ্যেই আমি দেখিছোঁ বা এইমাত্ৰ শুনিছোঁ কিমান শৈশৱৰ পৰাই কেনেধৰণে সেই ৰাপ আহিছিল কিন্তু কিছু সময় পূৰ্বে আপুনি নিজেই কৈছিল যে এটা সময়ত খুব ভাল কিতাপ পঢ়িছিল কিতাপ এতিয়াও পঢ়োঁ এতিয়া সময় পালে সময় সুবিধা মিলাই আৰু কিতাপ পঢ়াৰ সেই স্পৃহাটো দেউতাই শিকাই দিলে মোৰ দেউতাই বহুত বেছি কিতাপ পঢ়ে কিন্তু আপুনি মই সেইটোকে ক'ব বিচাৰিছোঁ যে আপুনি পঢ়া শুনাত চোকাও আছিল
সমূহীয়া পৰীক্ষা দি আহি যিজন মানুহে এখন স্কুলত নতুনকৈ নাম ভৰ্তি কৰি বছৰেকীয়া পৰীক্ষা দি ছেকেণ্ড হৈছে গতিকে ডেফিনেটলি সেইটো আমি গম পাই গৈছোঁ যে আপোনাৰ মই সদায় ছেকেণ্ড বয় আছিলোঁ সদায় সৰুৰ পৰা একদম ক্লাছ 10লৈকে আৰু জলদি ছেকেণ্ড ফাৰ্ষ্ট এবাৰে হৈছিলোঁ ক্লাছ 3ত বোধহয় ফাৰ্ষ্ট হৈছিলোঁ এবাৰ আৰু সদায় বাকী ছেকেণ্ড থাকিলোঁ কেনেকৈ পঢ়া শুনা কৰিছিলে আপুনি পঢ়া শুনা মানে নাই সেই ছেকেণ্ড হোৱা মানুহজন যেতিয়া ফেইল কৰিছিলগৈ ডেফিনেটলি ক'ৰবাত কিবা এটা বিজুতি ঘটিব লাগিব সেইকাৰণে ফেইল কৰাটো বৰ হাস্যকৰ অলপ কথাটো যদিও তেতিয়া খুব দুখ লাগিছিলে কাৰণ হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা আৰু হায়াৰ ছেকেণ্ডেৰীটোৱে তেতিয়া আচলতে মেট্ৰিকটো ইমান ইম্পৰ্টেণ্ট নহয় তথাপি মেট্ৰিকটো চবেই খুব ইম্পৰ্টেণ্ট বুলি ভাবে কাৰণ প্ৰথম কলেজলৈ যাব মেট্ৰিক পাছ কৰি সেইটো কাৰণে খুব বেছি তাৰ হেৰি ইম্পৰ্টেঞ্চটো বেছি বুলি ভাবে লাইফত কিন্তু আচলতে হায়াৰ ছেকেণ্ডেৰীটোহে মেইন কাৰণ হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা পাছ কৰাৰ পিছতহে গোটেই লাইনটো লাগে যে কোন ডাক্তৰ হ'ব কোন ইঞ্জিনিয়াৰ হ'ব ক'ত যাব বা জেনেৰেল লাইনত যাব চ' সেই হায়াৰ ছেকেণ্ডেৰী ফেইল কৰোঁতে বৰ দুখ লাগিছিলে খুব কান্দিছিলোঁ এদিন আৰু অলপ দেৰি কান্দিলোঁ ৰাতি প্ৰগ্ৰেম কৰিবলৈ কৈছোঁ আকৌ তেতিয়া ৰাতি প্ৰগ্ৰেম আছিলে নাটক নে কিবা আছিলে তাৰ মিউজিক কৰিব গৈছোঁ চ' তাৰপিছত ইমান গুৰুত্ব নিদিলোঁ আৰু ফেইল বুলি কৰিলোঁ কি আছে হাউচৰ দিম আকৌ নেক্সট ইয়েৰ পৰীক্ষা দিলোঁ ভালকৈ ছেকেণ্ড ডিভিজন পাই পাছ কৰিলোঁ তাৰপিছত কেমিষ্ট্ৰি মেজৰ পালোঁ বিবুৱাৰলৈ গুচি আহিলোঁ আপোনাৰ দেউতাৰ লগত এবাৰ কথা পাতোঁতেনে দেউতাই কথাৰ প্ৰসংগত কৈছিল যে তাৰ পঢ়া শুনাৰ যিটো মহিমা সেই মহিমাটো দেখিলেতো মানুহে বিশ্বাসেই নকৰিব কিবা তেনেকুৱা বিশেষ মহিমা আছিল নেকি অঁ পঢ়াৰ আছে এতিয়া মেট্ৰিক দিয়াৰ আগতে যে আমি 3 মাহমান পাওঁ গেপ পাওঁ এটা টেষ্ট পৰীক্ষাৰ পিছত টেষ্টত মই 95% পাইছোঁ বিৰাট ফূৰ্তি আৰু 95% তেতিয়াতো ষ্টেণ্ড কৰিব বুলি ভাবিছিল চবেই অঁ চবেই ভাবিছিলে মই ষ্টেণ্ড কৰিম বুলি ভাবিছিলে লাষ্টত মই 70% পালোঁ ফাৰ্ষ্ট ডিভিজন পালোঁ আৰু বছ আৰু সেই 95% যে টেষ্টত পালোঁ ভাবি ল'লোঁ মই পৰীক্ষা মই ষ্টেণ্ড কৰিলোঁ বুলি ভাবি ল'লোঁ আৰু তাৰপিছত পঢ়া শুনা বন্ধ কৰি দিলোঁ যেতিয়া মন যায় অকণমান পঢ়োঁ আৰু মোৰ ছাৰো এজন ছাৰ আহিছিলে লেহবৰ ছাৰ তেওঁ এতিয়া মেজিষ্ট্ৰেট হয় তেওঁ মোক মাজে মাজে পঢ়াবলৈ আহে বাকী দেউতাই ইংলিছ চাই লেহবৰ ছাৰ ইংলিছৰ কাৰণে আহে আৰু ছাৰো এনেকুৱা মানে ছাৰে এঘণ্টামান পঢ়ালে আৰু পঢ়াই কয় ব'লা ক্ৰিকেট খেলিবলৈ যাওঁ বোলে গৈ পেলাই মোৰ লগৰবোৰে ফিল্ডত ক্ৰিকেট খেলি থাকে ফ্ৰণ্টত তাত গ'লে ছাৰে গৈ পেলাই ক্ৰিকেট খেলি থাকে তো মায়ে কয় ছাৰ ষ্টুডেণ্টো একেই ছাৰো একেই কি হ'ব মানে দিগদাৰ ছাৰ খুব য়াং আছিলে তেতিয়া খুব ভাল ছাৰ কিন্তু দেই তেওঁ বেলেগ ধৰণে পঢ়াইছিলে মোৰ ভাল মনত আছে এইটো আৰু ৰাতিপুৱা উঠি মই পঢ়োঁ সেইটো ইণ্টাৰেষ্টিং এটা আমাৰ কোৱাৰ্টাৰটোৰ ফ্ৰণ্টতে এটা মস্ত বকুল গছ আছিলে তামোলপুৰত এতিয়াও আছে গছজোপা কোৱাৰ্টাৰটো নাই খালি কোৱাৰ্টাৰটো ভাঙি দিলে আৰু সেই বকুল গছজোপাত উঠি যাওঁ মই ৰাতিপুৱা 5:30মান বজাত কানিমুনি আৰু এই পোহৰ ৰ'দটো ওলাই আৰু জাষ্ট ঠাণ্ডা দিন তাতে ওপৰত মানে মই ডাল চালবিলাক যোৰা দি বান্ধি লৈ পেলাই ধুনীয়াকৈ আসন এখন বনাই লৈছিলোঁ একদম ৰজাৰ নিচিনাকৈ তাত বহোঁ আসনত কিতাপৰ বেগটো ওলমাই লওঁ কিতাপখন উলিয়াওঁ অকণমান পঢ়োঁ আৰু ওচৰতে ডিঙিতে বাইনকুলাৰ এটা থাকে মস্ত বাইনকুলাৰটো ইণ্টাৰেষ্টিং সেইটো কিনি লওঁ ৰাতিপুৱা চৰাই তৰাই চাওঁ ইফাল সিফাল চৰাই তৰাই আহে খুব গ্ৰীনাৰী বেছি তামোলপুৰত ধুনীয়া জেগা আৰু আমাৰ কোৱাৰ্টাৰটোৰ পিছফালে অলপ দূৰত মানে এটা মস্ত কুঁৱা এটা আছে আৰু এখন বড়ো গাঁও আছে বড়ো অসমীয়া মানুহ আছে বকল বড়ো বুলি নহয় ছোৱালীবিলাকে গা ধুবলৈ আহে 7:30 বজাত 7টা 7:30 তো বাইনকুলাৰ লৈ পেলাই মই ছোৱালীয়ে গা ধোৱা চাই থাকোঁ সেয়াই আছিলে মোৰ পঢ়া তাৰপিছত আৰু সেইটো মেট্ৰিকৰ আগে জাষ্ট মেট্ৰিক দিম আৰু 7:30 9টা বজাত আৰু আমাৰ সৈন্যবাহিনী মোৰ লগৰ সভা আহিয়ে যায় ক্ৰিকেট বেট লৈ বল লৈ তাৰপিছত ক্ৰিকেট আৰম্ভ হৈ যায় সেয়াই পঢ়া আৰু তাৰপিছত দুপৰীয়া আহি ভাতটো খাই আকৌ পিছবেলা আকৌ ক্ৰিকেট খেলিবলৈ হ'লেই খুব ক্ৰিকেট খেলিছিলোঁ অৱশ্যে ক্ৰিকেট আৰু বেডমিণ্টন আৰু তাৰে লগৰ এজন মোৰ এতিয়া আমাৰ প্ৰতিদিনত কাম কৰে হেমচন্দ্ৰ পাঠক 7 দিনত সি লিখে ভাল লিখে আজিকালি চ' সি ৰাতিপুৱা আহি যায় আৰু 8:30 বজাত বেট বল লৈ লগৰবিলাক লৈ পেলাই মই বুজি পালোঁ এইমাত্ৰ যিটো কথা ক'লে যিটো গছৰ ওপৰত উঠি বাইনকুলাৰ লৈ বকুল গছৰ ওপৰত মই কিতাপ পঢ়িছিল আৰু তাৰ নেপথ্যত কি উদ্দেশ্য লুকাই আছিল সেইটো নিজেই কৈছে এই দুষ্টামিটোৱে এইটো এটা মই দুষ্টামি বুলিয়ে কৈছোঁ দুষ্টামি আৰু এইটো এইবিলাকো লাগে কিন্তু লাইফত এইবিলাক নহ'লে আৰু তেতিয়া মেট্ৰিকৰ সময় ছোৱালী নতুনকৈ চাবলৈ শিকিছোঁ চ' মই যদি ছোৱালী গা ধোৱা দেখোঁ আৰু মই কিয় নাচাম কথাত তেনেকুৱা
এজন শিল্পী হ'বলৈ মানুহৰ গাত যিবিলাক গুণ লাগে সেই গুণবিলাক এজন শিল্পীৰ গাত খাপ খায়নে গুণৰ কথা নাজানো এতিয়া কি যে মই নিজক শিল্পী বুলি নাভাবোঁ মই যে সদায় মই নিজক এজন মিউজিচিয়ান বুলি ভাবোঁ মিউজিচিয়ান সংগীত কৰ্মী বুলি ক'ব পাৰি যি সংগীত কৰি ভাল পায় সংগীতৰ খেতিয়ক বুলি ক'ব পাৰি কিন্তু নিজক শিল্পী বুলি নাভাবে শিল্পী বুলি জানো এইটো ৰাইজেহে ক'ব এতিয়া মই কি নিজে নিজক শিল্পী বুলি ক'বলৈ কিন্তু আপোনাকতো মানুহে কয় আৰ্টিষ্ট খালি মই টোটেল শিল্পী এজন হোৱা মানে টোটেল আৰ্টিষ্ট এজন হ'বলৈ সদায় যত্ন কৰিছোঁ যিমান পাৰোঁ লাইফত সেইকাৰণে মিউজিক কৰিছোঁ গান লিখিছোঁ গান গাইছোঁ এক্টিং কৰিছোঁ যিমান পাৰোঁ নিজৰ ব্ৰেইনটোক যিমান পাৰি এবিউজ কৰিবলৈ চেষ্টা কৰিছোঁ আৰু চিনেমা চবফালে সেইখিনি আপুনি চেষ্টা একেটা বস্তুতে মই লাগি থকা নাই হয় সেইটো হয় আপুনি বিভিন্ন ক্ষেত্ৰত লাগিবলৈ চেষ্টা মানে মাইণ্ড এক্সটেনশ্যনটো মই বিশ্বাস কৰোঁ যে মাইণ্ডটোক এক্সটেণ্ড কৰিব পাৰি এটা বস্তু জনাৰ পিছত তাৰ পৰা মই আকৌ বেলেগ জেগাত যাব পাৰোঁ এতিয়া জাপ মাৰি মই বেলেগ এটা কাম কৰিব নোৱাৰোঁ এতিয়া ফুটবল খেলিব যাব নোৱাৰোঁ মই এতিয়া ফুটবলাৰ হ'ব নোৱাৰোঁ কিন্তু মই সংগীতৰ লগত জড়িত যিখিনি কাম আছে সেইখিনি মোৰ কনফিডেঞ্চ আছে যে মই যাব পাৰোঁ এই চকুৰ প্ৰচাৰত ওজাপালি মাল সেইটো আনি পেলাই মই ইয়াত ইমপ্লিমেণ্ট কৰি কৰিছোঁ খালি সেই মানে দৰকাৰতকৈ বেছি হ'লে তেতিয়া সেই মজাটো নাইকিয়া হৈ যায় এতিয়া কিছুমান মানুহে কৰিছে দেখিছোঁ মই দৰকাৰতকৈ বেছি মানে বেছি ফিউজন ইমান ফিউজন নালাগে তাক সেই অৰিজিনেল জকাটো ভালকৈ ৰাখিব লাগিব জকাটো যদি বেয়াকৈ ৰাখে তাত যিমান মাংস লগাই হেৰি লগাই লাভ নাই আপুনি যে ক'লে কিছুমানে কৰিছে সেইটো ঠিক নহয় সেইটোৱে জানো ক্ষতি নকৰিব ক্ষতি কৰিব অভিয়াছলি কৰিব মানে সেই দৰকাৰতকৈ বেছি হ'লে বস্তুবিলাক বেয়া এতিয়া বিহুটো যদি আমি উৎপাত কৰি পেলাওঁ গোটেই একদম গীটাৰ চিটাৰ লগাই গোটেই হেভি মেটেল গীটাৰ চিটাৰ লগাই সেইটো বিহুৱে নাথাকিব কেতিয়াও বিহুটো কৰিলে সেই বিহু হিচাপে ৰাখিব লাগিব তাক বিহুত সেই বাঁহীটোৱে ভাল লাগে তাত যদি চেক্সাফোন বজাইটো ভাল নালাগে কিন্তু মাজতে হৈছিলে বহুতে কৰিছিলে চেক্সাফোন টেক্সাফোন লগাই বিহু গীটাৰ তেনেকৈ নহ'ব ন তেনেকৈ কেনেকৈ আজিৰ দিনত মই নিজে গাইছোঁ অভিয়াছলি হয় আজিৰ দিনত আপোনাৰ মূল প্ৰতিদ্বন্দ্বী কোন বুলি ভাবে মোৰ প্ৰতিদ্বন্দ্বী কোনো নাই মই অকলেই প্ৰতিদ্বন্দ্বিতা মই কৰাও নাই মই নিজৰ কাম কৰিছোঁ প্ৰতিদ্বন্দ্বী যদি কোনো নাই বুলি ভাবে তেনেহ'লে আপুনি আগুৱাই যোৱাত আপোনাৰ অলপ অসুবিধা নহ'ব একো অসুবিধা নহয় মই আৰু এতিয়া মই 16,000 গান গালোঁ এতিয়া আৰু মই প্ৰতিদ্বন্দ্বিতা এইবিলাক কথা মোক হেৰি নকৰে মই মন গ'লে গান কৰিম মন গ'লে মই নকৰিব পাৰোঁ বেলেগ কাম কৰিম মই চিনেমা কৰিম এতিয়া 5খন চিনেমা হাতত লৈছোঁ মই গানটো মই গাই আছোঁ ঠিক আছে গানটো মোৰ এতিয়া এটা সময়ত যে গানেই গাম তেনেকৈ কাম কৰিছিলোঁ মই নকৰোঁ এতিয়া গান মাজে মাজে গাই থাকোঁ কৰি থাকোঁ এলবাম কৰিছোঁ অ'কে কিন্তু এতিয়া মই আকৌ শ্বিফ্ট কৰিছোঁ মানে চিনেমাত কনচেনট্ৰেট কৰি আছোঁ যিমান দেখিছোঁ আমি কেইবাখনো চিনেমাৰ লগত আপুনি জড়িত চিনেমা ওলাব নিজে এখন বনাবলৈ লৈছোঁ মিছন চাইনা বুলি চ' সেইকাৰণে সেই প্ৰতিদ্বন্দ্বিতা সেইবিলাক মোৰ নাই আগতেও নাছিলে আৰু নিজৰ কাম আপুনি নিজে কৰি নিজৰ কাম নিজে কৰিছোঁ আৰু মই প্ৰথম যেতিয়া ওলাইছিলোঁ অনামিকা কৰি তেতিয়া একদম টপত আছিলে জিতুল সোণোৱাল চ' জিতুল দাৰ লগত মোক কম্পেয়াৰ কৰিছিলে তেতিয়া মানুহে জিতুল দা মোৰ দাদাৰ নিচিনা মোৰ দাদাৰ লগৰ আছিলে একেলগৰ মই তেওঁলোকক বজাইছিলোঁ চ' প্ৰতিদ্বন্দ্বিতা ফিল্ডটো মই কেতিয়াও কৰা নাই আজিলৈকে আৰু মই মোৰ নিজৰ ষ্টাইলত কাম কৰিছোঁ মোৰ আৰু মইতো অকল অসমীয়া বুলি নহয় যিমান ট্ৰাইবেল লেংগুৱেজ আছে চবতে কাম কৰিছোঁ হিন্দীত কাম কৰিলোঁ এতিয়া বেংগলীত বহুত কাম কৰি আছোঁ চ' মোৰ পৰিসৰটো বেলেগ আৰু সেইটো হয় মই নিজৰ পৰিসৰত মই নিজে কাম কৰি থাকোঁ এই অকণমান সময়ৰ আগতে আপুনি বিহুৰ কথা কৈছিল মই সেইটো কওঁতেনে মোৰ মনলৈ আহিছে বিহুৰ সময়ত আপোনালোকে বহু অনুষ্ঠান কৰিবলগীয়া হয় আপুনি ব্যক্তিগতভাৱে এনেকুৱা হয় যে ভ্ৰাম্যমান থিয়েটাৰ আৰম্ভ হ'লে যিধৰণে আপোনাৰ এটা দিনো তেওঁলোকে বাদ দিব নোৱাৰে বিহুৰ সময়খিনি আপোনাৰ বাবে তেনেকুৱা হয় যে এটা দিনো আপুনি যেন বাদ দিব নোৱাৰিব তেনেকুৱা হয় এজন কণ্ঠশিল্পীৰ কাৰণে সেইটো বাৰু উচিত কথা হয়নে এটা দিনো আপোনাৰ বিৰতি নোহোৱাকৈ ধাৰাবাহিকভাৱে আপুনি এমাহ দুমাহ গীত গায় আপোনাৰতো কণ্ঠটোৱেও যথেষ্টখিনি কষ্ট পায় আৰু সেইটো সেইকাৰণে মই বিহু আজিকালি ইমান নকৰোঁ মই কম কৰোঁ আৰু মাজে মাজে গেপ ৰাখি কৰোঁ সেইকাৰণে এতিয়া কিছুমান আৰ্টিষ্ট দেখিছোঁ বহুত বেছি কৰে মানে এবাৰ প্ৰিয়ংকাকে দেখিছোঁ প্ৰিয়ংকা ভৰালী তাই একদম নন ষ্টপ মানে 2 মাহ একেবাৰে এদিনো খালী নাই তাই মাত ফাটি গ'ল মই তাক মাত ভাগিছে আৰু বেয়া কিছুমান জেগাত বেয়া গাবলগীয়া হৈছে মই তাক কৈছোঁ এনেকৈ কিয় প্ৰগ্ৰেম ৰাখিছোঁ আৰু প্ৰগ্ৰেম এনেকুৱা ৰাখিছে এদিন বোলে ধুবুৰীত পিছদিনা বোলে মাক হেৰিডাল
গতিকে সেই প্লেনিংটো লাগে আৰু মই কিমান এইবাৰ মই 35খন কৰিছোঁ অকল 2 মাহত চ' মই ধুনীয়াকৈ এটা এটা গেপ ৰাখি লৈছোঁ এসময়ত ময়ো কৰিছিলোঁ মই প্ৰথম যেতিয়া বিহু কৰিছিলোঁ তেতিয়া এই বিহু ছিজনটোত মই 60খনলৈকে কৰিছোঁ শ্ব' কেতিয়াবা দুখনো কৰিছোঁ একেলগে সেইটো বৰ কষ্টকৰ আচলতে সেইটো নাপায় এইটো মানে এবিউজ হৈ যায় আপুনি নিজেই ক'লে যে আপোনাৰ প্ৰতিদ্বন্দ্বী কোনো নাই যিসকল এতিয়া নতুন শিল্পীৰ আৱিৰ্ভাৱ হৈছে বা ইতিমধ্যেই তেওঁলোকে প্ৰতিষ্ঠা লাভ কৰিছে বা ভৱিষ্যতলৈ আৰু যিসকল অধিক উজ্বলি উঠাৰ সম্ভাৱনা আছে এই নতুন শিল্পীসকলক লৈ আপুনি কিমান আশাবাদী তেওঁলোক ঠিক দিশত অগ্ৰসৰ হৈছে বা ভাল ছিংগাৰ কেইবাজনো ওলাইছে এতিয়া পাপন যথেষ্ট ভাল পাপন ভাল গায় তাৰ বাৰু এটা জনৰ আছে নিজৰ দীক্ষু ভাল গায় যথেষ্ট দীক্ষু ভাল সিদ্ধাৰ্থ বুলি নতুন ল'ৰা আছে সিদ্ধ তাৰ মোৰ গায়কী ভাল লাগে ধুনীয়া গায় চ' মই আশাবাদী যথেষ্ট আৰু মই ভাবোঁ আমাৰ এই যাত্ৰাটো তেওঁলোকে আগুৱাই লৈ যাব আৰু ধুনীয়াকৈ বহুত কথা পাতিবলৈ মোৰ মন গৈছে কিন্তু সময় যিহেতু মোৰ শেষ হৈ আহিছে গতিকে আমি অনুষ্ঠানটো সামৰিব লাগিব জুবিন গাৰ্গে মই জনাত জয়ন্ত হাজৰিকাৰ এটা এলবামৰ কাম কৰি আছে কৰি আছোঁ আপুনি এইখিনি অনুষ্ঠানৰ শেষত যদি মই জয়ন্ত হাজৰিকাৰ গীত এটি গাবলৈ কওঁ এতিয়া মই এটা প্ৰিয়তম গান এইটো এইটো অলপমান কৰিছোঁ মই তাৰ 2 লাইন গাই দিছোঁ মই মোৰে যাওঁ মাথো বাই যাওঁ পার দেখো নাই পার বারো কোত মোর যত গান মাথো গাই যাও পার দেখো নাই পার বারো কোত পাৰ নাই গান গাই যাব লাগিব খুব সুন্দৰ হৈছে আৰু মই ভাবোঁ এলবামটো অসমৰ শ্ৰোতা এইটো মই ট্ৰিবিউট টু এ লিজেণ্ড বুলি দিছোঁ এটা ছিৰিজ ইয়াত মই জয়ন্তদা গান কৰিছোঁ আৰু নেক্সট আৰু বেলেগ কৰিম ৰামেশ্বৰ পাঠকদেৱৰ এটা কৰিম মই ট্ৰিবিউট টু এ লিজেণ্ড তাত তেখেতৰ জীয়েকেও গাব মোৰ লগত বীৰিনা চ' এইটো লিজেণ্ডেৰী এটা ছিৰিজ কৰিম বুলি ভাবিছোঁ মই ভাল পোৱা যিখিনিক মই লিজেণ্ড বুলি ভাবোঁ তেওঁলোকৰ প্ৰতি এটা শ্ৰদ্ধাঞ্জলি এটা এইটো আপুনি নতুনকৈ লোৱা উদ্যোগ আপুনি এতিয়ালৈকে যিখিনি কাম কৰিছে আপুনি ব্যক্তিগতভাৱে সুখী অফক'ৰ্ছ সুখী খুব ভাল লাগিলে এইখিনি কথা পতাৰ বাবে যথেষ্ট সময় দিলা আজি মই ভাবোঁ যে অসমৰ মানুহে আজি আপোনাৰ মুখত কেইবাটাও নতুন কথা গম পাইছে অকণ ফানি হ'ল খালি ভালেই পাব মোৰ পোৱা নাই কিন্তু আৰু মানুহে আগতে যেনেকৈ সাহিত্য সভা বুলি ক'লে যিটো এক্সাইটমেণ্ট আছিলে সেইটো আজিকালি নাই যোৱাবাৰ মই সাহিত্য সভাত মই গান গাইছোঁ ফ্ৰী গাইছোঁ দেই 1 পইচা লোৱা নাই চ' তাতো মই সেই এক্সাইটমেণ্টটো কম পালোঁ মানে সাহিত্য সভা পাতিছে গুৱাহাটীত ইমান ডাঙৰকৈ মানুহেই নাই আৰু কিতাপ পঢ়াৰ প্ৰৱণতাটো বহুত কমি গ'ল এতিয়া নপঢ়ে চবে ইণ্টাৰনেট টিভি মোবাইলত ইণ্টাৰনেট চ' আজিকালি ডিক্সনেৰী নাচায় নহয় গুগলহে কৰে জাষ্ট গুগল গতিকে সেই প্ৰৱণতাটো নাইকিয়া হৈ গ'ল কিতাপ পঢ়াৰ প্ৰৱণতা মানে যোৱাকালি মই আকৌ হেমকো খুলিয়াই লৈছোঁ মই সেইটো এইমাত্ৰ যিটো কথা আপুনি ক'লে যে এতিয়া ডিক্সনেৰী নাচায় গুগল উলিয়াই লয় হয় আপোনাৰ যিকোনো এটা বস্তু এতিয়া সকলোৱে গুগল চাৰ্চ সৰু ল'ৰা ছোৱালীবোৰো দেখিছোঁ সৰু ল'ৰা ছোৱালীবিলাকে টিভিত কাৰ্টুন চাই থাকে যিটো বয়সত আমি সেই বয়সত আমি খুব কিতাপ পঢ়িছিলোঁ আৰু কমিক্স পঢ়িছিলোঁ কমিক্সটো নাইকিয়া হৈ গ'ল এতিয়া কমিক্স নাই দোকানটো পাবলৈ নাই বিচাৰি পাবলৈ চ' সেই কিতাপ পঢ়াৰ প্ৰৱণতাটো একদম নাই এতিয়া সেইটো খুব বেয়া কথা কিন্তু এই যিটো কথা আপুনি কৈছে বেয়া কথা এইটোৱে আমাৰ গোটেই মানুহখিনিক ক্ষতি নকৰিব আমাৰ জাতিটোক ক্ষতি চবকে ক্ষতি কৰিব ক্ষতি মানে এইটো ডাঙৰ ক্ষতি আৰু এইটো ঘূৰাই অনাটো বৰ অসম্ভৱ কথা এটা কিতাপ পঢ়াৰ প্ৰৱণতাটো সেই সৰুতে মাক দেউতাকে শিকাব লাগিব যে কিতাপ পঢ়িব লাগে বুকছ আপুনি এই কথাটো কোৱাৰ লগে লগে নিশ্চিতভাৱে সমাজৰ কথাটো আহিব অসমৰ যিখন সমাজ আপুনি যিখন সাহিত্য সভা মই আৰু এটা কথা কওঁ সাহিত্য সভা যে এক্স লিখে যে খৰ কাৰণে সেইটো একেবাৰে ভুল সেইটো ষ্ট্ৰেইট কম হয় এইটো ভুল এক্সটো কেতিয়াও খ হ'ব নোৱাৰে কাৰণ এক্সে যেতিয়া এটা শব্দ আৰম্ভ হয় সদায় সেইটো প্ৰনাউন্সিয়েশ্যন জ হয় সাহিত্য সভা যদি মই প্ৰপাৰ প্ৰনাউন্স কৰোঁ
বি সাহিত্য জবা হ'ব যেনে জেৰক্স জাইলোফোন জানাডু এক্সাই যেতিয়া এটা শব্দ ষ্টাৰ্ট হয় ইটছ প্ৰনাউন্সড এজ জেড সদায় কিন্তু সেইটো কি কাৰণে কৰিলে মই নাজানো এক্স হ'ব নালাগে মই সেইকাৰণে মই নিজৰ মতে লিখোঁ মই দেখিছোঁ জানুদাই লিখে জানুবুঢ়াই লিখে এইটো মই HKH লিখোঁ তেতিয়া বাহিৰৰ মানুহ এটাও যদি পঢ়ে HKH একদম ওচৰত হ'লেও ওলাইগৈ শব্দ আখৰটো গতিকে সেইটো তেওঁলোকে ভাবিব লাগিছিল আচলতে এক্স কৰাটো একেবাৰে অনুচিত কথা মই ভাবোঁ সাহিত্য সভাৰ লগত কথা পাতিবলৈ হ'লে মই বহুতখিনি পাতিব লাগিব মই ইমান আৰু পাতি নাথাকোঁ সমাজৰ কথা অকণমান আহিব এতিয়া আপুনি যিখিনি কথা এইমাত্ৰ ক'লে যে নতুন চামে কিতাপ নপঢ়ে বা অভিধান নাচায় কিবা এটা দৰকাৰ হ'লে এতিয়া গুগল চাৰ্চ কৰিব ধৰক তথ্য প্ৰযুক্তিৰ ইমান ব্যাপক পৰিভৰৰ দিনত সকলো এতিয়া আপোনাৰ ফেচবুক টুইটাৰক লৈ ব্যস্ত হৈ গৈছে ইণ্টাৰনেটে গোটেই পৃথিৱীখন এতিয়া গ্ৰাস কৰি পেলাইছে যিহেতু স্বাভাৱিকতে এতিয়া আজিৰ চাম সেই দিশে ধাবিত হৈছে আপুনি কৈছে কিতাপ নপঢ়াটো খুব ক্ষতি বহু ডাঙৰ ডাঙৰ পণ্ডিত ব্যাগুম বুদ্ধিজীৱীও সেই কথাটো কয় যে কিতাপ নপঢ়া হ'ল আজিৰ চামে আমি কেনেকুৱা এখন সমাজৰ দিশে তেনেহ'লে অগ্ৰসৰ হৈছোঁ কিতাপ নপঢ়িলে আচলতে কি হয় ক্ৰিয়েটিভ মাইণ্ডটো ধ্বংস হৈ যায় প্ৰথম কথা ইণ্টাৰনেট মই বেয়া বুলি নকওঁ ইণ্টাৰনেটে যথেষ্ট সমল দিয়ে 1 ছেকেণ্ডত চব বস্তু পোৱা যায় ইণ্টাৰনেট চুইচটো টিপিলেই কিন্তু কিতাপ যেতিয়া পঢ়ে কিতাপ পঢ়াৰ লগত সেই মানসিক এটা ৰিলেশ্যন এটা আছে কিতাপৰ লগত যে কিতাপ নভেল সেই পঢ়িলে আচলতে সেই ক্ৰিয়েটিভ মাইণ্ডটো বিকাশ হয় ব্ৰেইনত সেই হৰমন ছিক্ৰেশ্যনটো যিটো হৰমন ছিক্ৰেট হয় ছিক্ৰেশ্যনটো সেইটো সেই ইণ্টাৰনেটত নহয় কিন্তু সেইটো কিতাপ পঢ়িলেহে হয় নিশ্চয় তাৰমানে আপোনাৰ কথাটোৰ খুব চমুকৈ যদি মই এনেকুৱাকৈ কওঁ আজিৰ চামৰ মাজত তথ্য আছে কিন্তু জ্ঞান নাই আৰু আগৰ চামৰ মাজত জ্ঞান আৰু তথ্য দুয়োটাই আছে আপুনি মানিব অফক'ৰ্ছ সঁচা কথা এইটো ৰাজনীতিৰ কথালৈ আহিছোঁ মই যিটো বৰ্তমানৰ অসমৰ ৰাজনৈতিক প্ৰেক্ষাপট আপোনাক কেতিয়াবা কিবা কথাই চিন্তিত কৰে খুব বেয়া পাওঁ মানে মই ৰাজনীতিত আজিলৈকে নাই আৰু কেতিয়াও নাযাওঁ প্ৰথম কথা আৰু যিবিলাক দেখি আছোঁ মানে ৰাজনীতিৰ মই বুজি নাপাওঁ এইটো কি হৈ আছে কি চলি আছে মানে টিভিত সদায় বেলেগ বেলেগ এটা দৃশ্য পেপাৰখন মিলিলে আকৌ এটা বেলেগ এটা খবৰ বেলেগ এটা দৃশ্য কাজিয়া পেচাল ইটো সিটো কিবা কিবি গালি গালাজ ৰাজনীতিটো এনেকুৱা হ'ব নাপায় আচলতে কাৰণ এখনেই ষ্টেট এখন একেখিনি মানুহে কাম কৰে তাত একেলগে কাম কৰে সেইকাৰণে আপুনি ৰাজনীতিৰ প্ৰতি ঘৃণা থকাৰ কাৰণে আপুনি যথেষ্ট ঘৃণা আছে মই সেইকাৰণে লিখিছোঁ তেতিয়া অন্ধশাসন ভণ্ড শাসক যোৱাবাৰ কিছুদিনৰ পূৰ্বে ৰাজ্যসভাৰ কথা ওলাওঁতে আপোনাৰ নামটো আহি গৈছিল সৌভাগ্যবশতেই হওক দুৰ্ভাগ্যবশতেই হওক আপুনি মাত্ৰ কৈছে যে কেতিয়াও আপুনি ৰাজনীতি নকৰে নাযাওঁ ভৱিষ্যতলৈ যদি আপোনাক কোনোবা ৰাজনৈতিক দলে ক'ৰবাত প্ৰাৰ্থিত্ব দিয়ে ৰাজ্যসভাতে লোকসভাতে বিধানসভাতে আপুনি নিৰ্বাচন নেখেলে মই নিৰ্বাচন কেতিয়াও নেখেলোঁ মই যোৱাবাৰ মোক কৈছিলে টিকেটৰ কাৰণে মই নিৰ্বাচন নেখেলোঁ মোক যদি পচাই কিবা ডিউটি দি পেলাই মই কৰিম সেইটো মোৰ ষ্টেটৰ কাৰণে সেইটো বেলেগ কথা ফ্ৰী ছাৰ্ভিচ হ'ব আৰু তাৰ কাৰণে মই দৰমহা নলওঁ সেইখিনি পইচা মই ৰাইজক বিলাই দিম কিন্তু মোক যদি পঠায় এজ এ ৰিপ্ৰেজেণ্টেটিভ মই তেতিয়া যাম কিন্তু মই নিৰ্বাচন কেতিয়াও নেখেলোঁ কাৰণ সেইটো ৰাজনীতি মই নাই কেতিয়াও নাই আৰু ৰাজনীতি নাথাকিও বহুত কাম কৰিব পাৰি আচলতে আৰু মই ভাবোঁ মই কৰিছোঁ বহুত চেষ্টা কৰিছোঁ আৰু সদায় কৰি যাম সেইখিনি আৰু সমাজৰ কাৰণে কাম কৰিবলৈ ৰাজনীতি কৰিব নালাগে আচলতে মই খুব সন্মান সহকাৰে আপোনাক এটা প্ৰশ্ন কৰোঁ আপুনি বেয়া নাপাব ৰাজনৈতিক ক্ষেত্ৰত হিমন্ত বিশ্ব শৰ্মা এজন খুব সম্পদ এতিয়া কিন্তু সেই মানুহজনক বহুতেই সম্পদ বুলি নকয় এক প্ৰকাৰ বিপদ বুলি কয় ঠিক একেদৰে আমাৰ সাংস্কৃতিক জগতত আপুনি এটা সম্পদ কিন্তু আপোনাৰ কিছুমান কাম কাজে আপোনাক সেই সম্পদতকৈ বিপদ কৰি তোলে ঠিক একেদৰে সামাজিক ক্ষেত্ৰত অখিল গগৈ অসমৰ জাতীয় জীৱনৰ বাবে এক সম্পদ কিন্তু তেওঁ শেহতীয়া কাম কাজে বহুতকে ভবাই তোলে আৰু আজিৰ দিনত বহুতেই কয় অখিল গগৈ সম্পদ নহয় বিপদ এই যে মই তিনিটা মানে শ্ৰেণীৰ কথা ক'লোঁ সমাজ সংস্কৃতি ৰাজনীতি ইটোৰ লগত সিটো কিন্তু সাংঘাতিক এটা সম্পৰ্ক আছে আৰু তিনিওটাৰ মাজত এনেকুৱাই বেছি সম্পৃক্ত সম্পৰ্কটো কেতিয়াও এৰাব নোৱাৰি এই তিনিজন ব্যক্তি সঁচা অৰ্থতে অসমৰ সম্পদ ৰাজনৈতিক ক্ষেত্ৰত হিমন্ত বিশ্ব শৰ্মা এটা নক্ষত্ৰ জ্যোতিষ্ক আছিল
আজি কিন্তু তেওঁ কাম কাজে তেওঁক সেই বিপদ কৰি তুলিছে হিমন্ত বিশ্ব শৰ্মাৰ শত্ৰু কিন্তু কোনো নাই তেওঁ নিজেই শত্ৰু জুবিন গাৰ্গক কোনোবাই প্ৰত্যাহ্বান জনাব পৰাকৈ শক্তি আৰু সামৰ্থ্য আজিৰ দিনটোত সম্পূৰ্ণৰূপে আহৰণ কৰিছে বুলি মই ব্যক্তিগতভাৱে বিশ্বাস নকৰোঁ জুবিনৰ শত্ৰু জুবিন গাৰ্গ নিজেই সমাজৰ ক্ষেত্ৰত অখিল গগৈ তেওঁ এজন ব্যক্তি নহয় এটা বৃহৎ অনুষ্ঠান কিন্তু সেই অখিল গগৈ আজি তেওঁ শত্ৰু তেওঁ নিজেই হৈছে তেওঁ নিজে কৰা কিছুমান কাম কাজে মোৰ চকুত তেওঁ শত্ৰু হৈছে আপুনি এই তিনিটা কথা মানেনে হয় চাগে মইতো মোৰ নিজৰ দুখখিনি মই স্বীকাৰ কৰোঁ মই ভুল কৰোঁ মোৰ কথা হ'ল সেই ইম্পালচিভনেছ মই ইম্পালছত কাম কৰোঁ লিভিং অন দ্য এজ বুলি কয় যে ইংলিছত মই সেইটোৱে আৰু এতিয়া ভাবিছোঁ এতিয়া অখিল মোতকৈ সৰু বাৰু অখিল বুলি কৈছে কিন্তু হিমন্ত দা অখিল আৰু মই আমি ক্লাব এটা খুলিব লাগিব এতিয়া তিনিটাই মিলি বিপদ ক্লাবৰ নামটো বিপদ দিব লাগিব বিপদ ক্লাব হিমন্ত দাৰ কথা নকওঁ হিমন্ত দা ৰাজনীতিত ইমান বছৰ কাম কৰি আছে তেওঁ নিজৰ প্লেন প্ৰগ্ৰাম আছে চাগে তেওঁ সেইমতে কাম কৰে কিন্তু সেই আৰু কিছুমান ষ্টেপত দিগদাৰ হয় মানুহৰ চবৰে হয় খোজ কেতিয়াবা বোকাটো পৰিব পাৰে কেতিয়াবা পানীটো আপুনি এইটো মানেন নে মানে আপুনি মই যেনেকৈ কৈছোঁ আপুনি আপোনাৰ শত্ৰু বেলেগ নহয় আপুনি নিজেই ঠিক একেধৰণে হিমন্ত বিশ্ব শৰ্মাৰ বেলেগ শত্ৰু কোনো নাই তেওঁ নিজেই অখিল গগৈ বেলেগ শত্ৰু কোনো নাই তেওঁ নিজেই সেই কথাটো মানেন নে মানে মানুহ নিজেই হয় মানে নিজেই কাৰণ সেই এটা লেভেললৈকে মানে ব্ৰেইনটোৱে যেতিয়া কাম কৰে কেতিয়াবা আকৌ শ্লিপ কৰি দিব পাৰে ব্ৰেইনটোৱে সেইখিনিতে গণ্ডগোলটো হয় আচলতে সেইটো চব মানুহৰ হয় কাৰণ চব মানুহে আমি মানুহ মাত্ৰেই ভুল হয় অখিল গগৈ বা হিমন্ত বিশ্বই যিখিনি কৰি আছে ধৰক আপুনি কৈছে যে তেওঁলোকে নিজা নিজা ক্ষেত্ৰত কৰিছে আপোনাক তেওঁলোকে কৰা কাম কাজে মই যদি কওঁ যে দুবছৰমানৰ পূৰ্বলৈকে আপোনাক খুব হয়তো আপুনি যিহেতু খবৰ ৰখা ব্যক্তি আপুনি অকল গানেই গায় বা চিনেমাই কৰে যে আপুনি সংগীতৰ লগতে জড়িত তেনেকুৱা নহয় আপুনি খবৰ ৰাখে মই জানো মই যদি আজি কওঁ যে সেই দুবছৰৰ আগৰ হিমন্ত বিশ্ব শৰ্মা অখিল গগৈজন আজিৰ দিনত আপোনাৰ চকুত সেই একেই স্থানত আছে মানে পাৰ্চনেল ৰিলেশ্যনৰ কথা মই নকওঁ হিমন্তৰ লগত মই যথেষ্ট ক্ল'জ ভাল অখিলক মই এবাৰ দুবাৰ লগ পাইছোঁ ভালকৈ পোৱা নাই বাৰু অখিলৰ কথা সেইকাৰণে মই ইমান নাজানো কিন্তু মই ভাবোঁ হিমন্ত দা খুব ভাল এটা কাম বেক কৰিব পাৰে আচলতে মোৰ মতে হিমন্ত দাৰ যিটো টেলেণ্ট যিটো আছে বা যিটো মেণ্টেলিটি যিটো কাম কৰা সেই হিচাপত চাবলৈ হ'লে হিমন্ত দা আচলতে বঢ়িয়াকৈ কাম বেক কৰিব পাৰে নিজৰ মতে এই কাজিয়া পেচাল এইবিলাকৰ পৰা আঁতৰি পেলাই সুন্দৰকৈ আৰু অখিলৰ কথা মই নকওঁ ইমান কাৰণ অখিল আচলতে ষ্টাৰ্টিং পইণ্ট সেইটো মোৰ মতে মানে বহুত দূৰ আৰু বহুত যাবলৈ আছে বহুত দূৰ চ' নেক্সট 5-6 বছৰত আমি গম পাম অখিলৰ টাৰ্গেট কি মটিভ কি কেনেকৈ কাম কৰিছে সি চ' এইটো কাৰণ সেইটো টাইম কনজিউমিং কথা এটা সি যিটো বিপ্লৱ ষ্টাৰ্ট কৰিছে সেইটো যথেষ্ট সময় খাব আৰু নেক্সট 10 বছৰত আমি গম পাম যে অখিলে কি বিচাৰিছে বা অখিলে কি পালে কথাটো সেইটো আৰু এটা কথা আপোনালোক তিনিজন এনেকুৱা ব্যক্তি যে আপোনালোকৰ বহু লাখ লাখ আপোনালোকক অনুকৰণ কৰা বা আপোনালোকক আদৰ্শ হিচাপে লোৱা বহু নতুন প্ৰজন্মৰ ব্যক্তি আছে সেই মানুহখিনি যিধৰণে আপোনালোকে এটা সঁচা অৰ্থত আদৰ্শ কৰিব পাৰিব লাগিছিল বা যিধৰণে মই নেতৃত্ব বুলি যদি কওঁ সাংস্কৃতিক ক্ষেত্ৰত ধৰক আপুনি নেতৃত্ব সামাজিক ক্ষেত্ৰত অখিলে ৰাজনৈতিক ক্ষেত্ৰত হিমন্ত বিশ্ব শৰ্মাই এটা আদৰ্শৰ প্ৰতীক টাইপত আছিল উঠি অহা চামৰ বাবে আজি ক'ৰবাত হিন্দেৰী হৈছে আপুনি ভাবে মই হিমন্ত দাৰ কথা মই ক'ব নোৱাৰিম ইমান কাৰণ ক'ব দিগদাৰ আচলতে মোৰ যে মই নিজে যিখিনি পাৰোঁ মই কৰি গৈ আছোঁ আৰু মই একদম ৰেষ্টলেছ মানুহ মই আগতে কৈছোঁ মই কাম কৰি ভাল পাওঁ কাম নকৰাকৈ মই নাথাকোঁ এদিন নাথাকোঁ যিদিনা মৰিম চাগে সেইদিনা মোৰ কাম শেষ হ'ব আই বিলিভ ইন দ্যাট শেষ মুহূৰ্তলৈকে শেষ নিশ্বাসলৈকে মই কাম কৰি যাম আৰু অসমৰ কাৰণে কাম কৰিম সদায় আৰু সেই আদৰ্শ হিচাপে কিছুমান লৈছে এইটো ভাল কথা আৰু বহুত ল'ৰা ছোৱালী ওলায়ো আহিছে মোৰ লগত কাম কৰিছে মই যিমান পাৰোঁ সহায় কৰোঁ বম্বেত গৈ প্ৰতিষ্ঠা পাইছে বহুত ল'ৰা ছোৱালী এতিয়া
চ' সেইটো মোৰ উৎসাহ আচলতে মোৰ সাহস সিহঁতহে আচলতে মোৰ সাহস মিউজিচিয়ান হোৱাৰ ইচ্ছাটো সপোনটো সৰুৰ পৰা আছিলে কেতিয়াৰ পৰা আছিল সেই সপোনটো সেইটো একদম সৰুৰ পৰা নাৰ্চাৰীৰ পৰা আছিলে আৰু তেনেকৈ মই ইনক্লাইন কৰিছিলে মোক সৰুতে সেই নাৰ্চাৰীতে মোক তবলাত লগাই দিছিলে তাৰোপৰি গানো অলপ দিন শিকিছিলোঁ কাৰণ যদি মই গানটো বেছিকৈ শিকা নাছিলোঁ তবলা বহুত দিন শিকিলোঁ তাৰপিছত আৰু পিছত লোকগীত শিকিলোঁ ফ'ক ছংছ আমাৰ বৰগীত চৰগীত এইবিলাক শিকিলোঁ চ' সেই মিউজিকেলি মোক সেই সপোনটো দেখিবলৈ শিকাইছিলে সৰুতে সাংগীতিক সপোন এটা সাংগীতিক সপোন আজিৰ দিনত যদি মই কওঁ যে সেই সপোনটো জুবিনৰ সাৰ্থক হৈছেনে নাই সপোন সফল হৈছেনে নাই হৈছে চাগে সেইটো আচলতে মোতকৈ বেছি মানুহে বেছি ক'ব পাৰিব কাৰণ তেওঁলোকে মোক প্ৰতিষ্ঠা কৰিছে আৰু তেওঁলোকে মোক জন্ম দিছে আচলতে মই নিজক জন্ম দিয়া নাই মই চেষ্টাহে কৰিছোঁ চ' ভাবোঁ সেই সপোনৰ ওচৰ পাজৰে আছোঁ আৰু দৌৰি ফুৰিছোঁ ইফাল সিফাল তথাপি সপোন শেষ হোৱা নাই বহুত সপোন আছে নাই নিশ্চয় মানুহৰ মৃত্যুৰ পৰ্যন্ত সপোন থাকিবই আৰু মই সদায় ড্ৰিমাৰ মই সদায় কওঁ যে অলৱেজ ড্ৰিমাৰ নহ'লে একো কৰিব নোৱাৰে পৃথিৱীত সপোন দেখিবই লাগিব নাৰ্চাৰী তাৰপিছত পৰৱৰ্তী সময়ৰ যি মানে আপোনাৰ শিক্ষানুষ্ঠানত প্ৰৱেশ মানে মই সেই আৰম্ভণিৰ পৰা একেবাৰে শেষলৈকে জানিব বিচাৰিছোঁ মোৰ শৈশৱটো অলপ বেলেগ ধৰণৰ কাৰণ দেউতা মেজিষ্ট্ৰেট আছিলে চ' প্ৰায় মোৰ জন্ম হৈছিলে তুৰাত জন্মৰ পিছত দেউতা আহিল যোৰহাটলৈ যোৰহাটত আহি তাৰপৰা আকৌ চাকৰি সূত্ৰে আকৌ দেউতা গ'ল পষ্টিং হ'ল তেজপুৰত আমি প্ৰায় ডেৰ বছৰ থাকিলোঁ থাকি তাৰপিছত দেউতাই ACS পালে প্ৰায় মেজিষ্ট্ৰেট হিচাপে জইন কৰিলে কৰিমগঞ্জ চ' মোৰ শৈশৱৰ আচলতে প্ৰকৃত যিটো শৈশৱ বুলি কয় সেইটো কৰিমগঞ্জত পাৰ কৰিছোঁ মই শিলচৰৰ ওচৰত কৰিমগঞ্জ এতিয়া কৰিমগঞ্জ বুলি ক'লে মই নষ্টালজিক হৈ যাওঁ অলপতে সেই স্কুলখনত গৈ পেলাই গান গৈছিলোঁ ৰিচেণ্টলি যোৱা বছৰো গৈছোঁ তাৰ আগৰ বছৰো গৈছোঁ মাজতে খালি 25 বছৰমান যোৱা নাছিলোঁ চ' সেই কৰিমগঞ্জত ক্লাছ 7লৈকে পঢ়িলোঁ আৰু প্ৰথমতে ইংলিছ মিডিয়াম পঢ়িলোঁ পঢ়ি আকৌ 5-6 আকৌ বেংগলী মিডিয়াম তাৰপিছত ইণ্টাৰেষ্টিংলি মই 7ৰ ছমহীয়া পৰীক্ষা দিছোঁ মই বেংগলী মিডিয়ামত কৰিমগঞ্জৰ পৰা দেউতা ট্ৰান্সফাৰ হৈ গ'ল তাৰ পৰা আহি গ'লো আমি বিজনী আকৌ এনুৱেল পৰীক্ষা দিছোঁ মই অসমীয়া মিডিয়ামত তো মই ছাৰক কৈছোঁ আহি মই বোলো মই নতুনকৈ আহিছোঁ তেতিয়া আৰু ছমহীয়া পৰীক্ষা দি ছাৰক কৈছোঁ যে আপুনি মই পৰীক্ষা ভালেই কৰিম পৰীক্ষা ভাল হ'ব খালি ৰবিলাক মোৰ চব ৰহ নাপায় আপুনি বঙালী ৰটো পাব সেইটো মই আগতে কৈ দিছোঁ আপোনাক ছাৰে কৈছে হ'ব মই চাম একো নাই আৰু সেই বছৰ মই আহি পেলাই ছেকেণ্ড হৈছিলোঁ তাত খুব মৰম কৰিছিলে তাৰপিছত বিজনীৰ পৰা আমি আহিলোঁ তামোলপুৰত আকৌ দেউতা পষ্টিং হ'ল SD হিচাপে আৰু তামোলপুৰতে মই মেট্ৰিক দিলোঁ মেট্ৰিক পাছ কৰিলোঁ 8, 9, 10 তাত পঢ়িছোঁ মেট্ৰিক পাছ আপুনি তামোলপুৰৰ পৰা কৰিছিল তামোলপুৰ হায়াৰ ছেকেণ্ডেৰী আৰু সেইবোৰ বৰ অদ্ভুত স্মৃতি আৰু মনত পৰে কিন্তু মেইন শৈশৱটো মোৰ কৰিমগঞ্জত গ'ল তাৰপিছত বিজনীত আহি যেনিবা মই এজন খুব ভাল ছাৰ লগ পালোঁ মই ৰমণী ৰায় তেখেত ঢুকাল আৰু যিহেতু কৰিমগঞ্জত আছিলোঁ তাত অসমীয়া সংস্কৃতি খুব কম তাত বেংগলী মানুহ বেছি আৰু বাংলাদেশ একেবাৰে কিনাৰত গতিকে তাৰ সংস্কৃতিটো একেবাৰে বেলেগ তাৰপিছত বি বৰুৱা সেই বিজনীলৈ আহি পেলাই মই অসমীয়া সংস্কৃতিৰ লগত পৰিচয় হ'ল লোকগীত কি বস্তু বৰগীত কি বস্তু এইবোৰ নাজানিছিলোঁ এইবিলাক কৰিমগঞ্জত পোৱা নাছিলোঁ কোনো মানুহ শিকাবলগীয়া ৰমণী ছাৰ এইবিলাক শিকালে ৰাভা সংগীত জ্যোতি সংগীত চ' আচলতে সেই অসমীয়া সংস্কৃতিৰ লগত পৰিচয়টো সেই বিজনীৰ পৰা বিজনীত আছে তামোলপুৰ তাৰপিছত মেট্ৰিক পাছ কৰি তাৰপিছত মই হেৰিলৈ আহিলোঁ যোৰহাট JB কলেজ JBত হায়াৰ ছেকেণ্ডেৰী কৰি তাৰপিছত আকৌ গুৱাহাটী পালোঁ বি বৰুৱা কলেজ আৰু তামোলপুৰ এটা ইণ্টাৰেষ্টিং কথা আছে তামোলপুৰত তাত আমাৰ মস্ত ঘৰ আছিলে প্ৰকাণ্ড মানে অফিচিয়েল কোৱাৰ্টাৰ আৰু হাউচ গাৰ্ড থাকে আৰু মস্ত কমপ্লেক্স কেম্পাছ আৰু তাত এই পাগলামীবোৰ সেই সৰুৰ পৰা আছিলে আৰু তাত মোৰ 2জনী হৰিণা আছিলে ঘৰত পুহিছিলোঁ আজিকালি পুহিব নিদিয়ে মই জানো নাই নিয়ম নাই হৰিণা 2জনী আছিলে মাজতে এবছৰমান বাঘ এটাও ৰাখিলোঁ আনি তেতিয়া ক্লাছ 8, 9 তাৰপিছত মৌৰা চৰাই আছিলে 2জনী সৰু চিৰিয়াখানাখন ঘৰতে আৰু
তাহাঁতক লৈ ব্যস্ত থাকোঁ হাইঠা পুহিছিলোঁ মই হাইঠাখনতে হাইঠা মাটিত নপৰে বুলি কয় মই পাই গ'লোঁ আকৌ হাইঠা জাক হাইঠা আহে ৰাতিপুৱা এই আহঁত গছৰ গুটি খাবলৈ আহে কোনোবাই কেইটামান মাৰিছিলে নেকি এটা হাইঠা পৰি গ'ল মই পালোঁ বহুত দিন ৰাখিলোঁ তাক 100মান পাৰ মুৰ্গী চুৰ্গী লৈ আৰু সেই জীৱন মোৰ চ' বাট ইট ইজ ইণ্টাৰেষ্টিং তাৰপিছত ঘূৰি যেতিয়া আমি ট্ৰান্সফাৰ হৈ গুচি আহিলোঁ দেউতা মাৰ্ঘেৰিটা গ'ল মই যোৰহাট পালোঁহি JB কলেজ তেতিয়া সেই বাঘটো ঘূৰাই দিলোঁ হৰিণাকেইজনী মন্দিৰত দি দিলোঁ মৌৰা চৰাই মন্দিৰ এটা আছিলে তাত দিলোঁ দি অকলশৰে আকৌ যোৰহাট পালোঁহি আহি যোৰহাটত খালি যোৰহাটত ইণ্টাৰেষ্টিং যোৰহাটত আহি পেলাই মই তেতিয়া অলপ মই মেচিয়ৰ্ড হৈছোঁ আৰু 18 বছৰ হ'ল চ' আৰু তাত যোৰহাটত সেই আড্ডাটো পালোঁ মই মোৰ লগৰখিনি পবিত্ৰ মাৰ্ঘেৰিটা আছিলে দাদু অতনু গৌতম খুব গীটাৰ ভাল বজায় সি বম্বেত থাকে আৰু আমাৰ এক্ট্ৰেছ আছিলে বৰ্ণালী পূজাৰী তেনেকৈ আমাৰ এতিয়া চিনেমা বনাইছে জোনমণি খাওঁ তাহাঁতৰ এটা আৰ্ট চাৰ্কল এটা আছিলে যে নাটক সংগীত আবৃত্তি কবিতা এইবিলাক লৈ পেলাই গধূলি গধূলি আড্ডা বহে JB কলেজত চ' সেই আড্ডাটো পালোঁ মই তাত আৰু সেই আড্ডাটো মোক যথেষ্ট সহায় কৰিছে বুলি ভাবোঁ তেতিয়া মই ফুল চুইং মিউজিকত আহিলোঁ কীবৰ্ড বজোৱা আৰম্ভ কৰিছোঁ বিভিন্ন আৰ্টিষ্টৰ লগত বজাওঁ লোনা সোণোৱাল খুব ভাল ছিংগাৰ আছিলে লোনাৰ লগত মই অলমষ্ট 3 বছৰ বজাইছোঁ বিজয় ভূঞাৰ লগত এটা সময়ত খুব নাম কৰিছিলোঁ লোনাৰ পিছত মই পিছত গান গাইছোঁ মোৰ চিনেমাত মোৰ গান গাইছে তাই কিন্তু বহুত দিন তাই আজিকালি গান নগোৱা হ'ল কি কাৰণ নাজানো বাট শ্বি ৱাজ ওৱান অফ দ্য বেষ্ট ছিংগাৰ্ছ আইভ চিন আৰু তাহাঁতৰ লগত বজাই মেলি তাৰপিছত আহি পেলাই মই জুবিন হ'লোহি আহি JB কলেজত আহি এই যে আজি জুবিনজন হ'ল মোৰ এই কথাখিনি শুনি পেলাই এনেকুৱা লাগিছে যে এফালে শিলচৰ কৰিমগঞ্জ আনফালে তামোলপুৰ বিজনী সিফালে যোৰহাট তাৰপিছত আহি একেবাৰে ইয়াত গুৱাহাটী এই যে অসমৰ সকলো ছাইড পূব পশ্চিম উত্তৰ দক্ষিণ সকলো দিশত জুবিনে খুব শৈশৱৰ পৰাই ইয়াৰ পৰিৱেশবিলাক পোৱাৰ কাৰণে এই মানুহখিনিক লগ পোৱাৰ কাৰণে জুবিন বাৰু আজি অলপ ভিন্ন ৰমণী হয় সেইটো হয় আচলতে আৰু বেলেগ বেলেগ জেগাত থাকিলে বেলেগ বেলেগ কালচাৰৰ লগত পৰিচয় হয় বেলেগ বেলেগ সংস্কৃতি মই আপাৰ আছাম লোৱাৰ আছাম কৰিমগঞ্জটো একেবাৰে বেলেগ এইটো একেবাৰে বেলেগ বেল্ট অসমৰ বৰাক ভেলী চ' সেই বেলেগ বেলেগ কালচাৰৰ লগত পৰিচয় হ'ল বেলেগ বেলেগ মানুহ লগ পালোঁ মোৰ শৈশৱটো গোটেই পাৰ কৰিছোঁ তেনেকৈ আৰু সেইটোৱে মোক যথেষ্ট হেল্প কৰিছে বুলি ভাবোঁ মই এই মাত্ৰ যে আপুনি ক'লে যে তেতিয়াও মই পৰিভ্ৰমী বস্তুটো আছে সেই মোৰ গানতো আছে চাগে সেইকাৰণে সেইটো কাৰণে মই কৈছোঁ এই পৰিভ্ৰমী মানে মই স্পষ্টকৈ কৈ দিছোঁ ধৰক যাযাবৰ গানবিলাকত সেই ছবিটো কিন্তু আছে ধৰক আপোনাৰ সুৰতেই হওক আপোনাৰ লোকসংগীতৰ সুৰ বহু আধুনিক গীতত আছে গানৰ মাজত যিটো আপোনাৰ মিক্সিং ধৰক বড়ো ৰাভা কাৰ্বি সকলোৰে মিচিং সকলোৰে যিটো আপুনি সমন্বয় কৰিবলৈ চেষ্টা কৰে তাত তাৰমানে সেই শৈশৱৰ প্ৰভাৱটো জিলিকি উঠে অফক'ৰ্ছ আছে সেইটো এইমাত্ৰ যে ক'লে আপুনি যে শৈশৱতো মই পাগলামি কৰিছিলোঁ এই পাগলামি স্বভাৱটো তেতিয়াই তাৰমানে আপুনি এতিয়া কিছুমান কাম কৰে যিবিলাক কাম তাৰমানে আপোনাৰ দৃষ্টিত এতিয়াও পাগলামি আৰু সেইটো আপোনাৰ তেতিয়াই আছিলে অভ্যাসটো আছিলে সেইটো আৰু মেডনেছ থাকিব লাগে আচলতে মেডনেছ নহ'লে লাইফটো বৰিং হৈ যায় এটা লেভেললৈকে মানুহ অকণমান পাগল হ'ব লাগে মানে যিসকল ক্ৰিয়েটিভ মানুহ সেই পাগলামিটো নাথাকিলে সেই সৃষ্টিটো মানে হেৰি হৈ যায় ষ্টেটিক হৈ যায় সৃষ্টি গতিকে সেই পাগলামি কৰিলে এতিয়াও কৰোঁ মই কেতিয়াবা 3-4 দিন নুশুৱেই পাগলৰ নিচিনা কাম কৰি থাকোঁ মানে আই মিন এ ট্ৰিপ আৰু অৱশ্যে পাগলামিটো এটা কিছুমান জেগাত দিগদাৰ কৰে কেতিয়াবা খুব বেছি ইম্পালচিভ হৈ যাওঁ কেতিয়াবা আৰু মানে সৰু কথাত ডাঙৰকৈ ৰিয়েক্ট কৰি দিওঁ সেইটো এটা বেয়া স্বভাৱ আছে মোৰ আৰু সেইটো কণ্ট্ৰল কৰিব চেষ্টা কৰোঁ আজিকালি এতিয়া অকণমান বয়স হ'ল 40 বছৰ হৈছে চ' সেইকাৰণে অকণমান ঠাণ্ডা হৈ দিছোঁ আজিকালি ভাল লাগিছে বাৰু এইখিনি কথা যদি নিজে অনুভৱ কৰিছে তেনেহ'লে মই ভাবোঁ অকল জুবিনৰ কাৰণে নহয় গোটেই আমাৰ ৰাজ্যখনৰ এই সমগ্ৰ অসমবাসীৰ কাৰণে এইটো এটা ভাল খবৰ হ'ব জুবিনে যদি সেইটো বুজি পাইছে আই থিংক চ' দ্বিতীয় কথাটো হ'ল যে ভাল শিল্পী হ'বলৈ ডাঙৰ শিল্পী হ'বলৈ পাগলামি কৰিবই লাগিব নেকি পাগলামি অনিবাৰ্য নেকি কৰিব লাগিব বুলি নহয় সেইটো আচলতে সেইটো ব্লাডত আহি যায় সেইটো সেই ভূপেন হাজৰিকা খগেন মহন্তৰ পাগলামি আছিলে নে নাই ভূপেন দাৰটো বহুত আছিলে হি ৱাজ মোৰ ইম্পালচিভ মোতকৈ বেছি ইম্পালচিভ আছে একদম এটা সময়ত আৰু
সকলোৱে জানে যে ভূপেন দা কিমান কণ্ট্ৰভাৰ্চিয়েল আছিলে এটা সময়ত। পিছলৈ তেওঁ ঠাণ্ডা হ'ল বা বিভিন্ন ধৰণে নিজক বেলেগ বেলেগ কামত তেওঁ ইউজ কৰিছে। তাৰমানে আপোনাৰ দৃষ্টিত ভূপেন দাৰো সেই পাগলামিখিনি আছিল? আছে, যথেষ্ট আছিলে। ভূপেন দা আছিলে, জয়ন্ত হাজৰিকা আছিলে, মোক ভাইমন দা, মুনীন বৰুৱা। ভাইমন দা মোক কয় জয়ন্ত হাজৰিকাৰ পাগলামি বুলি মোৰ লগত বেছি মিলে বুলি কয়। পাগলামি মানে কি ইম্পালচিভনেছ, জানিছোঁ, খুব বেছি চেনচিটিভ, বেছি ইম'চনেল ৰিয়েক্ট কৰে। মোৰো হয় সেইটো। আৰু সৰু সৰু কথাত মই দুখটো ফটকৈ লাগে তাৰমানে। এতিয়া নিজক লৈ নহয়, যেতিয়া বেয়া বস্তু এটা দেখোঁ অসমত কিবা এইটো হৈছে বোলে, ফটকৈ দুখ লাগে মোৰ। আপোনাৰ দুখ লাগিবই, কাৰণ আপুনি প্ৰকৃতিপ্ৰেমী এজন ব্যক্তি। কাৰণ আপুনি শৈশৱতে আপুনি পাৰক বা আপুনি মৌৰা, আপুনি বাঘ পৰ্যন্ত আপুনি পুহিবলৈ চেষ্টা কৰা মানুহ, গতিকে আপোনাৰ দুখবোধ থাকিবই, সেইটো মই ইতিমধ্যে অনুভৱ কৰিছোঁ। আৰু এটা কথা, প্ৰত্যেকজন সফল ব্যক্তিৰ আঁৰত কাৰোবাৰ নহয় কাৰোবাৰ অৰিহণা থাকে। আপুনি এইমাত্ৰ ক'লে যে আপুনি সফল হয়নে নহয় নিজে নকয়, অসমৰ জনসাধাৰণে সেয়া নিৰূপণ কৰিব বা সেইটো বুজিব। মই কৈছোঁ যে আপুনি ব্যক্তিগতভাৱে আপুনি এজন সফল ব্যক্তি। মই যদি কওঁ এতিয়া আপোনাৰ সেই সফলতাৰ আঁৰত কোন আছে? মই প্ৰথমতে মাৰ কথা ক'ব লাগিব, যে মায়ে ইমান বেছি ইনস্পায়াৰ কৰিছে সৰুৰ পৰা, আৰু গোটেই মিউজিকেলি মায়ে মোক মানে আগুৱাই লৈ গৈছে। দেউতাৰ অৰিহণাও আছে, দেউতাৰ কথা ক'বই লাগিব। কিন্তু দেউতা চাকৰি সূত্ৰে দেউতা বিজি থাকে বেলেগ বেলেগ কামত, কিন্তু ঘৰৰ পৰা আৰম্ভ কৰি মানে বাহিৰলৈকে মায়ে চাইছিলে। মায়ে হাতত ধৰি লৈ গৈছিলে তাবলা শিকিবলৈ, গান শিকিবলৈ, আৰু মোক কেতিয়া ফ'ৰ্চ কৰা নাছিলে ঘৰত যে এইটো কৰ। মই পঢ়াত ভাল আছিলোঁ, কিন্তু মই হায়াৰ ছেকেণ্ডেৰী প্ৰথমবাৰ ফেইল কৰিছিলোঁ। কিয়? ইট ৱাজ ইণ্টাৰেষ্টিং। ক্লাছে নকৰোঁ, ক'ৰবাৰ পাছ কৰিম, ক্লাছ কৰিলেহে পাছ কৰাব। মোক প্ৰেক্টিকেলত ফেইল কৰাই দিলে কেমিষ্ট্ৰি, আৰু তাতে ছায়েন্সৰ আছিলোঁ, ফিজিক্স, কেমিষ্ট্ৰি, মেথছ। কিন্তু মই এনেই মাৰ্কছ হিচাপে মই ফাৰ্ষ্ট ডিভিজনৰ মাৰ্কছ পাইছিলোঁ, কিন্তু প্ৰেক্টিকেলত মই ক্লাছ নকৰাৰ কাৰণে প্ৰেক্টিকেলত ফেইল কৰাই দিলে। আমি 3জন ল'ৰা ফেইল কৰিছিলোঁ একেলগে, গোটেইকেইজন চোকা চোকা ল'ৰা। এটা 5টা লেটাৰ পাইছে, কিন্তু কেমিষ্ট্ৰি প্ৰেক্টিকেলত ফেইল। চ' সেইটো বৰ দুখ পাইছিলোঁ দেই কথাটো। মানে তেতিয়াতো জে বি কলেজত পঢ়ি আছে। তাৰপিছত নেক্সট ইয়াৰ আকৌ পৰীক্ষা দিলোঁ, নেক্সট ইয়াৰ খালি 2nd ডিভিজন পালোঁ, 1st ডিভিজন নাপালোঁ। নেক্সট ইয়াৰটো নপঢ়িলোঁ আৰু, মুঠতে পাছ কৰিব লাগে। তেতিয়া কিয় ক্লাছ কৰা হোৱা নাছিল? তেতিয়া মই আচলতে সময় নাপাওঁ। মই সেই এনি টাইম সেই নাটকৰ মিউজিক, বেলেগ বেলেগ ছিংগাৰৰ লগত বজাবলৈ যাওঁ, প্ৰগ্ৰেম কৰি ঘূৰি ফুৰোঁ, আৰু আহি ৰাতি একদম দেৰিকৈ আহি ঘৰ পাওঁ, 3টা 4টাত আহি। পিছদিনাখন ক্লাছ কৰিবলৈ মন নাযায়, নাযাওঁ, ক্লাছলৈ নাযাওঁৱেই। তাৰমানে এই 3টা 4টাত ঘৰ সোমোৱা অভ্যাসটো, স্বভাৱটো সেই তেতিয়াৰ পৰা আছে। আৰু তাৰপিছত কিন্তু কলেজলৈ এবাৰ হ'লে যাওঁ সদায়, মানে ক্লাছ কৰিবলৈ নহয়, জে বি কলেজখন ভাল লাগে কাৰণে যাওঁ। মই যেতিয়া যাওঁ কলেজ শেষ হৈ যায়, সেই প্ৰব্লেমটো তেতিয়াৰ পৰা আছিলে। গৈ আৰু 3টা 4টাত গৈ পাওঁগৈ, তেতিয়া অলমষ্ট ক্লাছ শেষ আৰু চব। তেতিয়াতো ছাৰ বাইদেউসকলে একো আপোনাক কোৱা নাছিল? বহুত গালি দিছিলে মোক, বহুত গালি খালোঁ। গালি দিয়ে আৰু মোকতো বি বৰুৱা কলেজতো মোক, মই এবছৰ 21টা ক্লাছ কৰিছোঁ। কেমিষ্ট্ৰি অনাৰ্ছ আছিলে মোৰ। বি বৰুৱা কেমিষ্ট্ৰি ডিপাৰ্টমেণ্ট খুব ভাল, এতিয়াও ভাল, চবেই কয় অসমৰ ভিতৰত নাম থকা, বিৰাট নাম থকা। তেওঁ প্ৰিন্সিপালে মোক সুধিছিলে, মানে তই ক্লাছ চাছ নকৰ যে, এইটো এবছৰত 21টা ক্লাছ কৰিছ, ডিগ্ৰী 2nd ইয়াৰ পাম আৰু পাইছোঁ আৰু মই চাব মিউজিক কৰোঁ, মই গান গাওঁ, মিউজিক কৰোঁ। প্ৰিন্সিপালে মোক সুধিছিলে যে তই মিউজিক কৰি খাব পাৰিবি লাইফত? মই বোলো পাৰিম ছাৰ, মই দেখুৱাই দিম সেইটো কৰি। তাৰপিছত সেই বছৰে মই গ'ল্ড ইউথ ফেষ্টিভেলত গ'ল্ড পালোঁ ৱেষ্টাৰ্ণ চলত। ছাৰে খুব মৰম কৰিছে, ভাল পাইছে। তাৰপিছত অনামিকা মায়া যেতিয়া ওলালে, তাৰপিছত মোক বি বৰুৱা গল্ডেন জুবিলিত মোক গান গাব মাতিছে, মেইন গেষ্ট আৰ্টিষ্ট। চ' সেইদিনা মোক ছাৰে কৈছিলে যে তই ঠিকেই কৈছিলি, তই দেখুৱালি কৰি যিটো কৈছিলি, আই এম ভেৰি হেপ্পী। ছাৰহঁতৰ টেনশ্যন হৈছিলে আৰু যে এই কি হ'ব, ক্লাছ চাছ নকৰে, নপঢ়ে, আৰু মিউজিক কৰি ভালকৈ মানে জীয়াই থকাটো সেই সময়ত কি এতিয়াও বহুত মানুহে হজম কৰিব নোৱাৰে। এতিয়াও সোধে যে, কিন্তু এতিয়া তথাপিও সেই সম্ভাৱনাটো আছেই। কিন্তু আপুনি যিটো সময়ত কলেজত সেইটো পৰিৱেশত আছে, জে বিতেই হওক, বি বৰুৱাতেই হওক, এইটো অকপতে স্বীকাৰ কৰিব লাগিব যে এটা চূড়ান্ত গেপ আহি গৈছিল। কিন্তু ভূপেন হাজৰিকা, খগেন মহন্ত বা এনেকৈ পুলক বেনাৰ্জী, ৰিদীপ দত্তহঁতৰ মাজেদি আহি চাৰু গোহাঁই, এনেকৈ যদি আমি চাওঁ বিজয় ভূঞালৈকে গেপ এটা আছিলে, গেপটো আছিলে, সেইটো ময়ো ফিল কৰিছিলোঁ আচলতে। আৰু তেতিয়া
এনেকুৱা ল'ৰা ছোৱালী দেখিছিলোঁ যে অসমীয়া গান শুনা বন্ধ কৰি দিছিলে নুশুনে বিজয় ভূঞা লুনা সোণোৱাল এনেকৈ সেই সময়ত এই মানুহবিলাকে গীত গাই আছিল তেওঁলোকে গাইছিলে কিন্তু তেওঁলোকৰ এটা জনাৰত গায় মানে বিজয় দাহঁতৰ সেই বিহুসুৰীয়া জনাৰ এটা আছিলে বিহুসুৰীয়া গান একদম মডাৰ্ণ বুলি ক'লে জিতুলা আছিলে জিতুলা অফক'ৰ্ছ জিতুলাই সেই সময়ত যথেষ্ট হেল্প কৰিছে ইণ্ডাষ্ট্ৰীত আৰু কেইবাটাও ভাল ভাল এলবাম কৰিছে তেতিয়া আৰু জিতুলাহঁতে প্ৰথম বম্বে আৰ্টিষ্টক অসমীয়া গান গাইছিলে তেতিয়া কুমাৰ চানু হওক আশা ভোছলে হওক চ' সেই কিন্তু সেই মানে কি বুলি ক'ম এতিয়া একদম আইডেণ্টিফাইড এটা জনৰ নাছিলে সেইটো মই এবচেঞ্চটো ফিল কৰিছিলোঁ মই বোলো বস্তুটো অলপ সলাব লগা হ'ল আৰু অসমীয়া গান নুশুনে অকল হিন্দী শুনে নহ'লে ইংলিছ শুনে বোলে এনেকৈতো নহ'ব শুনাব লাগিব শুনিবলৈ বাধ্য কৰিব লাগিব চ' সেই টেণ্ডেঞ্চিটোৱে আচলতে সেই ক্ৰিয়েশ্যনবিলাক কৰিবলৈ মোক বাধ্য কৰালে অনামিকা মায়া আশা এফালৰ পৰা মই 7টামান এলবাম নন ষ্টপ কৰিছোঁ আপোনাৰ মায়ে গান গাইছিলে নেকি মায়া আপোনাৰ মায়ে গাইছিলে মায়ে গাইছিলে মা খালি প্ৰফেচনেল নাছিলে আৰু মায়ে গাইছিলে মোৰ আইতাই ভাল গান গাইছিলে দেউতাৰ মাক কিন্তু তেওঁলোক প্ৰফেচনেলি কেতিয়াও নোলালে মায়েতো যথেষ্ট ভাল গাইছিলে মায়ে এক্টিঙো কৰিছিলে ভাল আৰু সেই প্ৰথম গান মায়ে শিকাইছিলে মুঠৰ ওপৰত আপুনি নেপথ্যত যদি কাৰোবাৰ অৰিহণা আছে বুলি ভাবে প্ৰথমতে আপুনি তেনেহ'লে মাৰ কথা ক'ব লাগিব মাৰ পিছত কোন মাৰ পিছত মোৰ ক্ল'জ ফ্ৰেণ্ডছখিনিৰ কথা ক'ব লাগিব প্ৰথম কথা গুৰু নাই বেলেগ গুৰু নাই গুৰু আছে গুৰু মোৰ তবলা গুৰু আছিলে ৰবীন বেনাৰ্জী তাৰপিছত ৰমণী ৰায় ছাৰ তেওঁলোকে লোকগীত চকগীত শিকাইছে কিন্তু এই যে প্ৰফেচনেল কাৰোবাৰটোত মানে প্ৰফেচনেলি ওলাই আহিব যে লাগে এই কয় জে বি কলেজত পঢ়োঁতে সেই লগৰখিনিয়ে মানে তেওঁলোকে যথেষ্ট ইনস্পায়াৰ কৰিছে মই নাজানিছিলোঁ মই কি গাওঁ মই গান গাওঁ এনেই খুব কম্প'জ কৰোঁ তেতিয়া বেলেগ যাক ছিংগাৰ টিপবিলাকক বহুতে মোৰ পৰা গান লৈ যায় ৰেডিঅ'ত গায় ষ্টেজতো গায় তেতিয়া কিন্তু মই যে ভাল গান গাওঁ নিজে মই সেইটো ফিল কৰা নাছিলোঁ সেই লগৰখিনিয়ে মোক ফিল কৰালে জে বি কলেজত তাৰপিছত বি বৰুৱাত তাহাঁতি মোক সদায় মানে দে প্ৰেছাৰাইজ কৰে মোক যে তই গান গোৱা আৰম্ভ কৰ তই কিমান বজাই থাকিবি লোকৰ লগত তেতিয়া মই কওঁ মই ভাল নাগাওঁ বুলি কওঁ তাৰপিছত যোৰহাট ৰেডিঅ'ত ফাৰ্ষ্ট টাইম মই 3টা গান ৰেকৰ্ড কৰিছিলোঁ এতিয়াও বাজে সেইকেইটা আৰু ইণ্টাৰেষ্টিংলি তেতিয়া জুবিন গাৰ্গটো মানে বুজি নাপায় যেতিয়া এনাউন্স কৰিছে ৰেডিঅ'ত জুবিন গগৈ কৰি দিলে গাৰ্গটো গগৈ বুলি ভাবিলে তেতিয়ালৈকে আপুনি গাৰ্গ লিখা নাছিল নাই গাৰ্গ মই মেট্ৰিকৰ পিছত লিখিছোঁ মেট্ৰিকত যেতিয়া ৰেজিষ্ট্ৰেশ্যন হয় তাত বৰঠাকুৰ আছিলে বৰঠাকুৰৰ পৰা গাৰ্গ কৰিলোঁ চ' সেই লগৰখিনি যথেষ্ট ইনস্পায়াৰ কৰিলে তেতিয়া তাহাঁতি মোক মানে জোৰ জবস্তি এলবাম কিন্তু আপোনাৰ কাৰণে এইটো খুব এটা জমনি বুলিয়ে কৈছোঁ যে আপোনাৰ প্ৰথম কিন্তু এনাউন্সমেণ্টটো জুবিন গগৈ বুলি কৈছোঁ ঠিকেই সেইকাৰণে লগুণ পিন্ধা বাদ দি দিলোঁ মই যথেষ্ট ভাল লাগিলে মানে শুনিয়ে থাকিবলৈ মন যায় আমনি নালাগে আৰু মই দুয়োজনৰ কথোপকথন যিটো মানে এটা গতি আছে নহয় সেইটো বহুত পজিটিভ মানে আৰু কথাবোৰ ইমান ধুনীয়াকৈ স্পষ্ট নিতুমণি শইকীয়াই স্পষ্টকৈ কথাবোৰ সোধে জুবিন দাই স্পষ্টকৈ কৈ দিয়ে আৰু সেইটো কাৰণে খুব ভাল লাগে এনেকুৱা ভিডিঅ' মই আগলৈও আনি থাকিম আপোনালোকে যদি ভাল পালে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব আৰু ভিডিঅ'টো যদি ভাল পায় লাইক এটা কৰি দিব শ্বেয়াৰ কৰি দিব ধন্যবাদ